কালি এটা ঘটনা ঘটিলে কালি আবেলি 4 বজাত মই ডিচিৰ লগত এটা আলোচনাত বহিছিলোঁ ডিচিৰ লগত আলোচনাটোত বহুতে মই ডিচিক অলপ ককৰ্থনা কৰিলোঁ ককৰ্থনা বুলি আমাৰ অসমীয়া শব্দত যিটো শব্দ আছে আৰু ককৰ্থনা যথেষ্ট মই ককৰ্থনা কৰিলোঁ মোৰ একমাত্ৰ টপিকটো আছিলে যে চৰকাৰে ক্ষতিপূৰণ দিয়াই নাই মাত্ৰ তৎকালীন সাহায্য এটা টকা 15,000 দিছে শব্দটো তৎকালীন সাহায্য কিন্তু 33 দিন হৈ গ'ল 33 দিনৰ পাছতো প্ৰলয়ৰ 33 দিনৰ পাছতো সেই তৎকালীনটো হোৱা নাই তৎকালীনটো মোৰ আধা সংখ্যক মোৰ সমষ্টিৰ মানুহে পোৱা নাই আচ্ছা তো মই হেতুক লৈ পৰখিৰ দিনা ৰাতি ঠিক 10:30 বজাত মানে মই এজন এডিচিৰ লগত কথা পাতি আছিলোঁ যে মোৰ কিমান জনে পালে কিমান জন বাকি আছে কাৰণ মোৰ ঘৰ ঘেৰাও কৰা নিচিনাকৈ সদায় মানুহ হাজাৰ মানুহ আহি আছে শিৱসাগৰ মোৰ একদম পৰিস্থিতি বেয়া যে ছাৰ পোৱা নাই হুলস্থুল তা মই এডিচিক সুধিলোঁ 10 মান বজাত এডিচিয়ে এজনে ক'লে যিজন দায়িত্বত থাকে তাই ক'লে যে এটা কথা ছাৰ যদি মানে এতিয়া আমি কৈছে যে আমি 18,000 পৰা 22,000 মানৰ ভিতৰত দিলোঁ আপোনাৰ সমষ্টিৰ কিন্তু বাকী মানুহবিলাকক দিবলৈ তেওঁ কৈছে যে 37,000 মান মানুহৰ এনেকুৱা ক্ষতি হৈছে যেন অনুমান হৈছে বাকীখিনিক দিবৰ কাৰণে কোনো ৰাস্তা নাই এতিয়া যদি দিব লাগে তেতিয়াহ'লে আপোনাৰ মানে অসম চৰকাৰে যিটো পৰ্টেল যিটোত মানে ৱেবছাইট আছে যিটো SDMA বুলি কয় যিটো আজমা বুলি কয় তো এই যিটো ৱেবছাইট আছে সেইটো যদি খুলি নিদিয়ে সেই ৱেবছাইটটোত অকল 1 লাখ বানপীড়িতক 15,000 টকা দিবলৈকে তাত অনুমতি আছে আৰু 1 লাখটো যেটো শেষ হৈ গৈছে এতিয়া আমি আৰু নতুনকৈ দিব নোৱাৰোঁ এনেকৈ ক'লে মই বোলো কি কৰিব লাগিব ক'লে যে এইটো মুখ্যমন্ত্ৰীক কৈ যদি আপুনি এইটো খোলাই দিব পাৰে আৰু তেওঁ এইবুলিও ক'লে যে সুশান্ত বৰগোহাঁই ডাঙৰীয়াও ফোন কৰি আছে ডিচিলে যে তেওঁৰ মানুহবিলাকেও পোৱা নাই তেওঁ মানুহখিনিও ভৰাব লাগে কিন্তু ডিচিয়ে একো কৰিব পৰা নাই এনেকৈ ক'লে ময়ূৰ বৰগোহাঁই ফোন কৰি আছে বেলেগ সমষ্টিৰ পৰাও ফোন কৰি আছে কিন্তু একো কৰিব পৰা নাই যদি CMA এইটো খুলি দিয়ে তেতিয়াহে হ'ব ময়ো ৰাতি 10:30 বজাত ফটকৈ মাৰি দিলোঁ CMA ফোনটো ধৰিলে লগে এটা চাউণ্ড হওঁতে তেওঁ ফোনটো ধৰি ক'লে কোৱা মই ক'লোঁ আপুনি হেৰিটো খুলি দিব লাগে ৱেবছাইটটো খুলি দিব লাগে তো মোৰ সমষ্টিৰ ইমান মানুহে হেৰি পোৱা নাই মাত্ৰ 15,000 দিছে আপুনি কিন্তু সেইটোও পোৱা নাই আপুনি এইটো খুলি দিব লাগে তৎক্ষণাত ক'লে যে মই কালি ৰাতিপুৱাই খুলি দিম তো এইটো খুলি দিলে হ'বতো এনেকৈ কৈছে মোক মই হ'ব মই ক'লোঁ মই 3 বাৰ ৰিপিট কৰিছোঁ তেওঁ মই দাদা আপোনাক এটা কথা সুধি লওঁ মই আকৌ এতিয়া ডিচিক ক'ম আকৌ আপুনি কাইলৈ খুলি দিব বুলি খুলি দিব নাই কাইলৈ আকৌ মই লাজ পাম নেকি এনেকৈ সুধিছোঁ নাই তুমি ডিচিক কৈ দিয়া এনেকৈ ক'লে মই লগে এডিচিজনক ফোন কৰিলোঁ আৰু মই ক'লোঁ যে কাইলৈ ৱেবছাইটটো খুলি দিব SDMA গতিকে আপুনি কাইলৈ মোৰ মানুহখিনি যিমান পৰিয়াল আছে বাকী সেই মানুহখিনিৰ নামটো ভৰাই দিব আৰু মই ক'লোঁ যে ডিমো আৰু হেৰি চব গোটেইকেইটা সমষ্টিৰে ভৰাই দিব আপুনি তেতিয়া তেওঁ মানে মোক কৈ আছে যে এইটো মানে এনেকুৱা কিবা গণ্ডগোল আছে টেকনিকেল এনেকুৱা গণ্ডগোল আছে মই ক'লোঁ এইবিলাক বাদ দিয়ক মই আপোনালোকৰ গোটেই কথাখিনি বুজি লৈছোঁ এডিচিৰ পৰা আৰু আপুনিও বুজি পাইছে তো আপুনি এইটো কথা বাদ দিয়ক মুঠতে কাইলৈ খুলি দিব মোৰ মানুহখিনিক কাইলৈ আপুনি পোৱাৰ ব্যৱস্থা কৰি দিব মই এনেকৈ ক'লোঁ তাৰপাছত ৰাতিপুৱা 10 বজাত মই অসমৰ মুখ্যমন্ত্ৰীলৈ হোৱাটছএপত মেছেজ দিলোঁ দাদা খুলি দিলে নে নাই বুলি তেওঁ য়েছ বুলি মোলৈ মেছেজ এটা দিলে য়েছ বুলি কিন্তু তাৰপাছত মই এডিচিক সুধিলোঁ খুলি দিলে নাই কৈছে নাই খোলা ঠিক 12:30 বজাত মোলৈ ফোন মাৰিছে CMA মই সুধিলোঁ যে দাদা কিয় খুলি দিয়া নাই এতিয়ালৈকে আপুনি ক'লে তোমালোকৰ ডিচিয়ে উল্টা পুল্টা কথা কৈ আছে তোমালোকৰ ডিচিয়ে মানে নুখুলিলেও হ'ব বুলি কৈছে মই বোলো কেলে বোলে তোমাক মই হেৰি লগাই দিওঁ ৰ'বা মই ডিচিকো হেৰিয়াত লাইনত লৈ লওঁ ইফালে ডিচিক লাইনত লৈ ল'লে মই আছোঁ তেওঁ আছে তো ডিচিয়ে কৈ আছে যে ছাৰ 8,000 মান মানে ৰিজেক্ট হৈছে মানে বিভিন্ন কাৰণত টেকনিকেল কাৰণত সেইবিলাক যদি আমি হেৰি কৰি লওঁ তেতিয়াহ'লে মিলাই দিব পাৰিম ইফালে মোৰ ইয়াতে খুব বেছি 18,000 পৰা 22,000 হৈছে মানুহ সোমাব লাগে 37,000 মান গতিকে 15,000 মান সোমোৱা নাই সেই 15,000 বা 16,000 মানুহ সোমাবৰ কাৰণে আকৌ হেৰিয়াত মাত্ৰ 8,000 সোমাইছে ডিমোৰ নাজিৰাত সোমাইছে মোতকৈ কম মোৰ যদি 22,000 সোমাইছে তেওঁলোকৰ 18,000 নে কিমান সোমাইছে তো মই ক'লোঁ যে এইটো কেনেকৈ সম্ভৱ তেতিয়া তেওঁ ক'লে যে ঠিক আছে তোক মই ডিচিয়ে তোলৈ ফোন কৰিব এনেকৈ ক'লে ডিচিয়ে ফোন কৰিলে 4টা বজাত মিটিং ফিক্স হ'ল 4টা বজাত যেতিয়া মই তেওঁক কৈছোঁ তেওঁ আকৌ একেটা কথাকে কৈ আছে কৈছে যে আমাৰ হাততে 8,000 মান আছে
মই ক'লোঁ দিবলৈ কিমান আছে তেওঁ ক'লে দিবলৈ ক'লে যে ইমানে পালে মই ক'লোঁ মোৰ ফেমিলি কিমান লোকচান হৈছে তেওঁলোকে নিজে ক'লে যে 46,000 46,000 নহয় তাতকৈ কম হৈছে অলপ কিন্তু তেওঁলোকে নিজে ক'লে যে 46,000 ফেমিলিজ পাবলৈ আছে মই ক'লোঁ যে 46,000 ফেমিলিজ পাবৰ কাৰণে এতিয়া পাইছে 22,000 বাকীখিনি মোক দিব লাগিব আপোনাৰ আছে 8,000 কেনেকৈ দিব সেইটো যদি পিছত পায়ো 8,000 কৈছে এইবিলাক প্ৰথমতে ঠিক কৰি লওঁ মই বোলো এইবিলাক নহয় আপুনি মোক পৰহিলৰ ভিতৰত এইটো দিব লাগিব CMA খুলি দিওঁতে আপুনি কিয় খুলিব নোখোজে এই বুলি মই ককৰ্থনা কৰিলোঁ কথাটো ইমানেই আচ্ছা আপুনি সেই কথাখিনি ৰেকৰ্ডিং কৰি আপুনি ৰাইজৰ মাজত বিয়পাই দিয়াটোক লৈও আপত্তি কৰিছে বহুতে আৰু 2 নম্বৰ আনকি ডক্টৰ ৰণোজ পেগু আজি সেই সন্দৰ্ভত আপোনাক আনচিভিলাইজ শব্দটো ব্যৱহাৰ কৰি পেলাই কৈছে অখিল গগৈ এজন আনচিভিলাইজ ব্যক্তি বুলি কৈছে লক্ষ্য কৰোঁতে তাত সংবাদমেল পাতি আপোনাক তীব্ৰ ভাষাৰে সমালোচনা কৰিছে এজন IAS বিষয়াক কেনেকৈ মানে কথা ক'ব লাগে ন্যূনতম আপোনাৰ সেই সৌজন্যতাবোধ বা সেই সম্যক জ্ঞানখিনিও নাই বুলি আপোনাক সমালোচনা কৰিছে আমাৰ জাতিটোৱে আমিবিলাকে অসমত এটা ডাঙৰ সভ্যতা গঢ়িছিলোঁ চিভিলাইজেশ্যন এতিয়া ৰণোজ পেগুৰ পৰা যদি মই যি মানে তাইয়ে আহোম সভ্যতা গঢ়িছিলোঁ সেই টাই ভাষাৰ মানুহজনে যদি সেই টাই আহোম মানুহজনে যদি মই এতিয়া ৰণোজ পেগুৰ পৰা নতুন চিভিলাইজেশ্যন শিকিব লাগে তেতিয়াহ'লেতো এইটো পেগু ডাঙৰীয়াৰ পৰা শিকিবলগীয়া চিভিলাইজেশ্যনটো অলপ বেলেগ হ'ব এটা দ্বিতীয় কথা মোৰ কাৰণে প্ৰশ্নটো মাত্ৰ কেৱল আৰু কেৱল এটা যে চৰকাৰ প্ৰত্যেকটো ক্ষেত্ৰতে বিফল হৈছে চৰকাৰ প্ৰথমতে ৰেস্কিউ কৰাত বিফল হৈছে উদ্ধাৰ কৰাত কমপ্লিট বিফল তাৰ আগত ব্যৰ্থ হৈছে তেওঁলোকে আমাৰ যে দুৰ্যোগটো আহিব সেই খবৰটো দিয়াত বিমল বৰাই নিজে স্বাধীনতা দিৱসৰ দিনা কৈছে যে 19 তাৰিখৰ আবেলি ডিচিয়ে তেওঁক ফোন কৰি জনাইছে যে মন জিলাৰ ডিচিয়ে আমাৰ ডিচি শিৱসাগৰৰ ডিচিক ফোন কৰি জনাইছে যে এটা ডাঙৰ দুৰ্যোগ আহি আছে গতিকে তেওঁলোক সাৱধান হ'ব লাগে ডিচিয়ে গাৰ্জেন মিনিষ্টাৰক জনালে ডিচিয়ে জনতাক নজনালে যদি ডিচিয়ে জনতাক জনাই দিলেহেঁতেন বা গাৰ্জেন মিনিষ্টাৰে যদি জনতাক জনাই দিলেহেঁতেন তেতিয়াহ'লে আমাৰ অন্তত চাৰ্টিফিকেটখিনি বাচিলেহেঁতেন আমাৰ মানুহৰ একতা মানুহৰ জীৱনটো অন্তত বাচিলেহেঁতেন ঘৰবিলাক বাৰু গ'লহেঁতেন আমাৰ বাকীবিলাক চব গ'লহেঁতেন কিন্তুতো আমাৰ একতা মানুহৰ মানুহ বাচিলেহেঁতেন আৰু চাৰ্টিফিকেটখিনি বাচিলেহেঁতেন সেইখিনি অন্তত আমি আঁতৰাই আনিব পাৰিলোহেঁতেন গতিকে প্ৰথম কথা যে তেওঁলোকে ৱাৰ্ণিং দিয়াৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে 2 নম্বৰ ৰেস্কিউ অপাৰেশ্যনৰ নামত 7 দিনলৈকে একোৱেই নাই মই জীৱনত প্ৰথমবাৰ গম পালোঁ যে অসমত 3.5 কোটি মানুহ আছে আৰু 3.5 কোটি মানুহক উদ্ধাৰ কৰিবৰ কাৰণে অসমৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে 560 জন মাত্ৰ SDRFৰ এই যে মানুহবিলাক যে SDRFৰ মানুহবিলাক মাত্ৰ 560 জন দৰমহা নিদিয়া কন্ট্ৰেকচুৱেল মানুহ ৰাখিছে মাত্ৰ গোটেই অসমখনত মাত্ৰ 15খন নে 16খন নাও আছে আপুনি কল্পনা কৰক গোটেই অসমখনত 3.5 কোটি মানুহক বচাবৰ কাৰণে ষ্টেট গভৰ্ণমেণ্টৰ হাতত 15খন নে 16খন নাও আছে আৰু মাত্ৰ 560 জন মানুহৰ কৰ্মচাৰী হিচাপে ৰাখিছে তাকো তেওঁলোকক দৰমহা নিদিয়ে আৰু সেই নাওবিলাকো বিভিন্ন জিলাত 3খন 4খন এনেকৈ আছে চাগে মই যেতিয়া প্ৰথমতে সুধিছোঁ যে মোক নাও লাগে প্ৰথম মই যেতিয়া সুধিছোঁ মই যেতিয়া কৈছোঁ যে দাদা তেওঁ সুধিছে যে তোমাক কিমান নাও লাগে CMA মই কৈছোঁ মোক 40খন নাও দিয়ক গোটেই অসমতে 40খন নাও নাই এনেকৈ কৈছে কৈছে 11খন নাও নগাঁৱৰ পৰা গৈ আছে ৰ'বা গুৱাহাটীৰ পৰা গৈ আছে নগাঁও পাইছেগৈ এনেকৈ কৈছে মোক তাৰমানে আপুনি নিজে কল্পনা কৰক কাইলৈ যদি বৃহৎ নদী বান্ধৰ কাৰণে গুৱাহাটীত যদি ডাঙৰ বানপানী উঠে গোটেই গুৱাহাটীত ডাঙৰ বানপানী উঠে তেতিয়াহ'লে গোটেই অসমত থকা 560 জন মানুহে অকল গুৱাহাটী মানুহখিনিক উদ্ধাৰ কৰিব পাৰিবনে ইয়াত ক'ৰবাত এখন প্লেটফৰ্ম আছেনে যে গুৱাহাটীৰ মানুহখিনি বিপদৰ পৰা ৰক্ষা পাবৰ কাৰণে এটা শ্বেল্টাৰ ল'ব পাৰিব তাৰ কাৰণে কিবা এটা ছিষ্টেম আছেনে ফাৰ্ষ্ট কথা এইবাৰ দুৰ্যোগটোৱে প্ৰমাণ কৰি দিলে যে অসম চৰকাৰ একেবাৰে দুৰ্যোগৰ কাৰণে সাজু নহয় বিফল 2 একদম মানে খেৰি কৰিব নোৱাৰিলে ৰেস্কিউ কৰিব নোৱাৰিলে মানুহ উঠাই আনিব নোৱাৰিলে মই 100 বছৰীয়া মানুহক ৰাতি 8:30 9টা বজাত এনেকৈ নিজে নিজে কান্ধত লৈ আহিছোঁ মানুহ উদ্ধাৰ কৰিব না 7 দিনলৈকে একদম হাত দাঙি দিলে একো নাই মই কৈছোঁ নহয় ক'তো কোনেও উদ্ধাৰ কৰিবলৈ কোনো ব্যৱস্থা নাই
এনে লেটেং পেটেংকে নাও কেইখনমান লৈ আছে প্ৰত্যেকটো ঠাইত ইফালৰ পৰা চৰাইদেউৰ পৰা ফোন আহিছে ইফালৰ পৰা নাজিৰাৰ পৰা ফোন আহিছে আমুকৰ ফোন আহিছে গোটেই গুৱাহাটীৰ মানুহবিলাকে ফোন কৰিছে অখিল এইটো মানুহক বচা এইটো মানুহক বচা মোৰ হাতত এখন নাও নাই বেলেগ সমষ্টিৰ মানুহৰ কাৰণেও মোৰ হাতত এখনো নাও নাই তো পৰিস্থিতি এইটো তাৰপিছত ৰিলিফ অপাৰেশ্যন নাইয়ে যদি মই যদি সেই টেবুলখনত উঠি নিদিলোহেঁতেন মোক এতিয়া চবে অভদ্ৰ কৈ থাকে যে তই টেবুলত উঠি দিছ হা তো সংসদীয় ব্যৱস্থাত তই এনেকুৱা একদম সাংঘাতিক কাম এটা কৰি দিলি মই যদি সেইদিনা টেবুলত উঠি নিদিলোহেঁতেন অসমৰ মানুহে এনেকৈ ৰিলিফ দিবলৈ গ'লহেঁতেন নেকি অসমৰ মানুহে ইমান ডাঙৰ দুৰ্যোগ বুলি গম পালেহেঁতেন নেকি হিমন্ত বিশ্ব শৰ্মাই নিউজ লাইভত বহি এটা ধুনীয়াকৈ এটা টক শ্ব' কৰি দিলেহেঁতেন আৰু অসমৰ মানুহে ভাবিলেহেঁতেন যে এইটো এটা সাধাৰণ বানপানী ইমান ডাঙৰ 1750 চনত তেনেকুৱা এটা মহাপ্ৰলয় অসমলৈ আহিছিলে বুলি আমি হিষ্ট্ৰীত পঢ়িবলৈ পাওঁ 1750 চনৰ পাছৰ এইটো দ্বিতীয় ডাঙৰ মহাপ্ৰলয় মানে জয়ধ্বজ সিংহৰ দিনত হয় তাৰপাছত আৰু নাই ইমান ডাঙৰ প্ৰলয় তাৰপাছত হোৱা এই ডাঙৰ প্ৰলয়টোক যেতিয়া খোল না ৰেস্কিউ কৰিব পাৰে না ৰিলিফ দিব পাৰে একোৱেই নাই তাৰপিছত তাৎক্ষণিক সাহায্য দিম বুলি ক'লে 15,000 টকা মই হুলস্থুল লগাই আছো যে 10 লাখ টকাকে দিব লাগিব ক্ষতিপূৰণ তেতিয়া মই মোৰ হুলস্থুলৰ কাৰণে 15,000টো 25,000 কৰি দিলে শিৱসাগৰৰ চৰাইদেউ এতিয়ালৈকে সেই 15,000টো মোৰ সমষ্টিৰ আধা মানুহক দিয়া নাই মই যেতিয়া ডিচিক কওঁ ডিচিয়ে বিভিন্ন পাক লগাই ডিচিয়ে মানে মুখ্যমন্ত্ৰীক তেল মাৰিব লাগে যে তেওঁৰ ছিষ্টেমৰ ভিতৰতে তেওঁ যে 1 লাখ মানুহৰ কাৰণে খুলি দিছে সেই 1 লাখৰ ভিতৰতে আপোনাক কৰি দিম নহয় এইটো বুজাব লাগে মানে ডিচিয়ে ভাল মানুহ হ'ব লাগে মানে গুড মেন বুজিছেনে য়েছ মেন তো এইটো হ'বৰ কাৰণে মানে মোৰ কৰি নিদিয়ে আৰে ভাই মই 24 ঘণ্টা মানুহৰ মাজত আছো মানুহ ইমান পানীত আছে ইমান বোকাত এতিয়া আছে মানুহৰ ঘৰৰ একমাত্ৰ যিটো সম্পত্তি আটাইতকৈ ডাঙৰ সম্পত্তি বিচনাখন সেইখনো কমপ্লিটলি বোকা মানে পলকেৰে পুতি পেলালে পলকেৰে সেইটো হয় একদম কমপ্লিট পুতি পেলালে অসমৰ মুখ্যমন্ত্ৰীক সেইকাৰণে মই হাতে ধৰি একদম বোকাৰ এখন ঘৰলৈ লৈ যাম বুলি ভাবি আছিলো সেইদিনা মোক আপোনালোকে বহুতে সমালোচনা কৰি আছে বহুতে কৈছে যে অখিল গগৈ তেল মাৰি দিলে মই তেল চেল একো মনে নাছিলো বাইকটো ভালকে চালে আপোনালোকে দেখিব মই তেওঁক বাধ্য কৰিলো একদম পানীত নমাই দিবৰ কাৰণে বাধ্য কৰি দিলো তেওঁলোকেতো কি কৰে একদম ডাইৰেক্টলি হেৰিয়াত নামেগে হেলিকপ্টাৰ গৈ তেওঁলোকক একদম ৰেড কাৰ্পেট পাৰি দিয়ে মই বুদ্ধি কৰি মই ঠিক কৰি থৈ দিছো এইটো ঠাইত আৰু এইটো ঠাইত তেওঁক পানীত নমামে মই এইমতে মই পানীত ডুবাই দিছো তেওঁ নিজে নমা নাছিলে নেকি ক'ত নামিছে তেওঁ হেৰিয়াতে নাছিলে চাওক আপোনালোকে নিজৰ অফিচিয়েল হেৰিয়াত চাওক নাই নহয় মই কৈ আগদিনা ৰাতিপুৱা কি কৰিছো আগদিনা হেৰি কৰিলো পিছদিনা ৰাতিপুৱাই মই কি কয় তাতে পীযুষ হাজৰিকাই ডিউটি মাৰি আছেগেতো পীযুষ হাজৰিকাই ক'লো যে চিএমক ফোনটো লগালে মই দাদাক ক'লো যে চিএমক ক'লো যে দাদা হেৰি কি কয় আপুনি কিন্তু মোৰ এই দুখন স্কুল একদম গাৰ্লছ কলেজ একদম লগতে শিৱদৌলৰ লগত আৰু এখন স্কুল এনেকুৱা হৈ আছে তাত সোমাব লাগিব তেওঁ কৈ দিলে হ'ব বুলি লগে মই পীযুষ হাজৰিকাক ক'লো ডিচিক ফোন কৰ এই মাত্ৰ প্ৰগ্ৰেমৰ ভিতৰত ভৰা লগে ডিচিক ফোন কৰিলে ডিচিক ফোন কৰি লৈ গ'লো মই লৈ গৈ মানুহজনেও কি হৈ গ'ল যে মই যে সেইকেইদিন হেৰি কৰি আছো মানুহে মোক বিৰাট বেছিকৈ প্ৰশংসা কৰি আছে গতিকে সেই প্ৰশংসাটো কমাব লাগে গতিকে মোতকৈ বেছি জোৰে জাপ মাৰি দিলে পানীত হিমন্ত বিশ্ব শৰ্মাই আপোনালোকে দেখিছিলে নে নাই তো তাৰ ফলস্বৰূপে কি হৈ গ'ল অন্তত পক্ষে তেওঁ বুজি আহিলে যে আচলতে পানী স্কুল এখনত ইমানলৈকে উঠিছে মই তাৰপিছত নিব খুজিছিলো একদম বোকাৰ ঘৰ এটাত মই সোমোৱাই দিলো এটা তেওঁ ওলাব নোৱাৰিলেহেঁতেন ইমানলৈ মই ভৰাই দিলোহেঁতেন মই নিব খুজিছিলো কিন্তু তেওঁ নগ'ল তেওঁ আগতে ফিটিং কৰি য'ত যাব লাগে তেনেকৈ নাও ফিটিং কৰি থৈ দিছে আৰু ক'ত মানুহ তেওঁলোকৰ বিজেপি মানুহ গোটাব লাগে আগতে গোটাই লৈ গামোচা চামোচা ফিটিং কৰি থৈ দিছে তো তেওঁ নগ'ল তো নহ'লেতো মই সেইদিনা বোকাত ভৰাই দিলোহেঁতেন বোকাত ভৰাই দিয়াৰ সতেই গম পালেহেঁতেন যে একচুৱেলি মানুহৰ বিচনাৰ ওপৰত এতিয়া কঠীয়া গজি আছে বিচনাৰ ওপৰত কঠীয়া গজি আছে দে মই কৈ দিলো আপোনালোকক বিচনাৰ ওপৰত কঠীয়া গজি আছে বিচনাৰ যে এখন কি কয় বিচনাখন য'ত ভিতৰত তুলিও সোমাই থব পাৰি এখনক কি বুলি কয় বক্স পালেংখন যিখন তাৰ ভিতৰত এনেকে একদম হেৰি কঠীয়া গজি আছে এতিয়া মানুহৰ ঘৰত সেই পৰিস্থিতি যি বুজি পোৱা নাই সেই মানুহবিলাকে মোৰ চেণ্টিমেণ্টটো বুজি নাপায় মই কিয় টেবুলৰ ওপৰত উঠিছো আৰু মই কিয় ডিচিক এনেকৈ ককৰ্থনা কৰিছো মোক আজি বোলে IAS অফিচাৰবিলাকৰ এছ'চিয়েশ্যনে বোলে মোক ধমকি লগাইছে মোক বোলে হকি আনি দিছে মই IAS অফিচাৰ এছ'চিয়েশ্যনক অনুৰোধ কৰিছোঁ আপোনালোকৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী কোন আছে মোক নাজানো আপোনালোকৰ IAS এছ'চিয়েশ্যনৰ প্ৰেচিডেণ্ট আৰু ছেক্ৰেটাৰী মোৰ লগত আহক
আপোনাক মই মোৰ গাঁৱৰ মগৰাঘাটৰ এখন গাঁও বা পাণবেচাৰ এখন গাঁও বা যিকোনো এটা পঞ্চায়তৰ মই এখন গাঁৱলৈ আপোনাক লৈ যাম আৰু কেনেকুৱা মানুহৰ ঘৰৰ ভিতৰত এতিয়ালৈকে কিমান বোকা আছে তাত এবাৰ ভৰাই দিম তাৰপাছত আপুনি আপোনাৰ ডিচিজনত তেনেকৈ গালি পাৰে নে নাই আপুনি নিজে গম পাব তাৰমানে আপুনি ক'ব বিচাৰিছে যে আপুনি একদম প্ৰেক্টিকেলি ফিল্ডত নামি যিখিনি পৰিৱেশ দেখি আছে সেই মানুহখিনি হৈ আপুনি মাত মাতিব তাত কোনোবা IAS অফিচাৰ কোনোবাই বেয়া চেয়া পায় সেইবিলাক কোনো খাতিৰ বাতিৰ কৰিবলৈ নাই আৰে মই কৈছোঁ নহয় মোক যিবিলাক মানুহ ছাপৰ্টাৰ আছিলে সেইদিনা CMক মই তেনেকৈ কোৱাৰ কাৰণে মোক বেয়া পাই গ'ল CMক মই এইকাৰণে কৈছোঁ যে মোৰ 60% মানুহৰ 60% ৰাস্তা ভাগি গৈছে 80% মানুহৰ ঘৰত মোৰ পানী উঠিছে হা মই বুজাব লাগে CMক যে পৰিস্থিতিৰ গভীৰতা কিমান সেইটো কাম কৰিবলৈ যাওঁতে যেতিয়া পানীত জাপ মাৰি দিছে মই সেইটো বেয়া কাম বুলি ক'ম নেকি মই তেওঁক বাধ্য কৰাইছোঁ সেইকাৰণে মই ভাল কাম বুলি কৈছোঁ এইটো বৰ ভাল কাম কৰিছে জাপ মাৰি দিছে এনেকৈ কৈছোঁ সেইটো আকৌ মই CMক তেল মৰা বুলি কৈ দিলে মই CMক কেতিয়াবা তেল মৰা মানুহ নেকি আপোনালোকে নিজে জানে মই কেনেকৈ কওঁ মোৰ সমান তেনেকৈ কোৱা মানুহ পৃথিৱীত আছে যদি সেইকাৰণে মই স্পষ্টকৈ এটা কথা ক'ব কৈছোঁ যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে ৰিলিফ দিব নোৱাৰিলে হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে উদ্ধাৰ কৰিব নোৱাৰিলে হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে আগতে জাননী দিব নোৱাৰিলে হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে এতিয়ালৈকে তৎকালীনভাৱে যেটো সাহায্য ঘোষণা কৰিলে মাত্ৰ 15,000 সেই টকাটো এতিয়ালৈকে আধাকে দিব পাৰিলে আধাক দিব পৰা নাই আজি ডিচিক পৰখি যেতিয়া মই সুধিছোঁ কালি যেতিয়া মই সুধিছোঁ ডিচি সাহেবক যে ডিচি ডাঙৰীয়া আপুনি কওকচোন যে মোৰ সমষ্টিত টোটেল কিমান ফেমিলি ডুবিলে তেওঁতো নাজানে একচুৱেলি আপোনাৰ সমষ্টিত টোটেল এফেক্টেড হোৱা মানুহৰ সংখ্যাটো আচলতে কিমান মোৰ সমষ্টিৰ টোটেল ফেমিলি আছে 48,662 টোটেল ফেমিলি তাৰ ভিতৰত প্ৰায় 37,000 ফেমিলিৰ মোৰ পুৰা পানীত ডুবি গৈছে মানে 48,000 ফেমিলিৰ ভিতৰত 37,000 ডুবিছে মোৰ ডুবি গৈছে মোৰ সমষ্টিৰ আপোনাৰ 17টা পঞ্চায়তত 80%ৰ পৰা 100% ডুবিছে 17টা পঞ্চায়ত টাউনখনৰ কিমানটা পঞ্চায়ত পুৰা 6টা ৱাৰ্ড পুৰা মই কৈছোঁ নহয় 95% ডুবিছে 6টা ৱাৰ্ড এনেকুৱা পৰিস্থিতি আপোনাৰ সমষ্টিত এতিয়া এনে মুঠ জনসংখ্যা কিমান মুঠ জনসংখ্যা মানে ভোটাৰ আছিলে 2,19,000 ভোটাৰ ওকে মোৰ তাত ফেমিলি আছে 48,662 সেই 48,662ৰ ভিতৰত 37,000 ফেমিলি ডুবি গ'ল তাৰ ভিতৰত 18ৰ পৰা 22,000ক এতিয়ালৈকে হেৰি দিছে তাৰমানে আপোনাৰ 90% মানুহে আপোনাৰ ডুবিছে 80% মান 85% মান ডুবিছে এতিয়া সেই মানুহবিলাকে মোক 24 ঘণ্টা মই আপোনাক ক'লো যে এই সময়খিনিৰ ভিতৰত মই 6 কোটিৰ পৰা 7 কোটি টকা মানুহৰ মাজত বিলাইছোঁ মোৰ জীৱনৰ যদি ৱাইফৰ কিবা ইনকাম আছিলে সেইটোও লৈ গৈছোঁ মোৰ ঘৰৰ পৰিয়ালৰ ককাইদেউ নবৰ ঘৰত যি জমা আছিলে সেইখিনিও লৈ গৈছোঁ অৰ্কিড পাৰ্কৰ মোৰ বাকচে চাকচে য'ত যিমান আছিলে সেইবিলাকো লৈ গৈছোঁ মোৰ যিমান বন্ধুবৰ্গ আছে চবকে মই ব্লেকমেইল কৰিছোঁ যে তই যদি এতিয়া নিদিয় মোৰ লগত আৰু তোৰ সম্পৰ্ক নাই 7 কোটিমান টকা মই নগদ এনেকৈ মানুহৰ মাজত বিলাই দিছোঁ আপোনাক ৰাইজে খিনি সহায় কৰিছে উপায় নাই মানে মানুহে পইচা দিছে এইবিলাক মোৰ যিখিনি নিছোঁ মই কিমান খুব বেছি 2.5 কোটি টকা নিজে জেনেৰেট কৰিছোঁ আৰু বাকী মানুহে দিছে বাকীখিনি পইচা গোটেই পইচা মোৰ এক পইচা নাই আজি যেতিয়া ঘৰলৈ সোমাই আহিছোঁ সোমাই সেই ঘৰ ভাড়া এটা দিবলৈ মোৰ বাকী আছিলে 11,000 টকা সেইটো শ্ৰীমতীৰ পৰা খুজিছোঁ যে দেচোন মোৰ হাতত 1 টকাও নাই 300 টকা আছে তই 11,000 টকাটো দেচোন তাইৰ পৰা লৈছোঁ মালিকক দিছোঁ ঘৰ ভাড়াটো তাৰপিছত মই আপোনাৰ ইয়ালৈ ওলাই আহিছোঁ তো গতিকে মই এটা কথা স্পষ্ট কৰি দিওঁ যে অসম চৰকাৰ সকলো ক্ষেত্ৰত ব্যৰ্থ হৈছে অসম চৰকাৰে 15,000 টকা দিবৰ কাৰণে অকল মই ডিচিক গালি পাৰি থাকিলে একো লাভ নাই হিমন্ত বিশ্ব শৰ্মাই অকল 1 লাখ মানুহকে দিব পাৰিবি বুলি চাবি লগাই থৈ দিছে অথচ মানুহৰ ক্ষতি হৈছে 2 লাখ কিমানটা পৰিয়াল মানে কি তেওঁ ভিতৰি বেলেগ কৰিছে বাহিৰত বেলেগ কৰিছে নেকি সেইটোকে জানিবা মই যিহেতু তেওঁ ভাবি আছে যে মই বিৰাট ডাঙৰ আন্দোলন এটা কৰিম গতিকে মোলৈ ভয় খাই আছে তেওঁ গতিকে মই কৈ দিলোঁ যে আপুনি খুলি দিয়ক নহ'লে কিবা কিবি হ'ব কিন্তু তেতিয়া তেওঁ কি কৰিলে এইটো খুলি দিম বুলি ক'লে ডিচি এতিয়া কয় যে না আপোনাক এইটোৰ ভিতৰতে মিলাই দিম নহয় ছাৰ মই নহয় আপোনাক হয়তো মুখ্যমন্ত্ৰীয়ে কওঁতে কৈছে কিন্তু মনে মনে চাগে ডিচিক আকৌ বেলেগ ধৰণে কৈছে ডিচিক যদি বেলেগে কৈছে তেতিয়াহ'লে ডিচিক গালিটো হিমন্ত বিশ্ব শৰ্মাৰে গালি খাইছে একেটাই গালি
মই তাৰমানে যিটো ডিচিক গালি পাৰিলোঁ বা ককৰ্থনা কৰিলোঁ সেইটো হিমন্ত বিশ্বকে পাৰিলোঁ তেতিয়াহ'লে তেওঁ যদি 2 নম্বৰী কৰিছে কথাটোতো সেইটো ন মোৰ কাৰণে মানুহৰ এই সমস্যাটো মোৰ জীৱনৰ অংশ এওঁলোকৰ কাৰণে মই বেছি পাব্লিচিটি পাইছোঁ বুলি তেওঁলোকে গৈ পানীত জাপ মাৰি দিছেগৈ তেওঁলোকৰ কাৰণে নাটক মানে কি বানপানীক লৈ ক'ৰবাত কম্পিটিশ্যন হ'ল নেকি পুৰা কম্পিটিশ্যন আপুনি চাওক এই সময়খিনিত গাৰ্জেন মিনিষ্টাৰ নামৰ বিমল বৰা নামৰ এজন মানুহ আছে তেওঁ বেলেগ ক'লেও যোৱা নাই অকল শিৱসাগৰ সমষ্টিত বহি আছে তেওঁ 2খন ডিষ্ট্ৰিক্টৰ গাৰ্জেন মিনিষ্টাৰ ক'লেও যোৱা নাই অকল শিৱসাগৰ সমষ্টিত যে অখিল গগৈ হিমন্ত বিশ্বই কৈছে যে অখিল গগৈ বেছি পাব্লিচিটি পাইছে ইউটিউবাৰে তাৰ কথা বেছিকৈ কিবা ৰিল বনাইছে তাত নিদিবি তই নিজে বনাই দে 24 ঘণ্টা তাত ৰৈ আছে মই আপোনাক সোধা কথাই আছিলে মাজতে আপোনালোক দুজনৰ মাজত পুৰা একদম সাপ নেউলৰ দৰে সম্পৰ্ক এটা হৈছে বিমল বৰা আৰু আপোনাৰ মাজত হিমন্ত বিশ্ব শৰ্মাক যেতিয়া সাংবাদিকে সুধিছিল তেতিয়া কৈছে যে এজন অভিভাৱক মন্ত্ৰী আনজন তাৰ স্থানীয় বিধায়ক আৰু দুইজনৰ মাজত অকণমান কম্পিটিশ্যন হ'বই আৰু সেই কম্পিটিশ্যনটো যোগাত্মক হ'লে ভাল আৰু তেখেতে কিন্তু ভালকৈ কৈছিলে মানে কি হৈছিলে জানে না তেখেতে মোক এই সময়ত বেয়াকৈ ক'ব নোৱাৰে কাৰণ জানে যে মই মানুহৰ লগত যি ধৰণে ইনভলভ হৈ আছোঁ মোক বেয়াকৈ কোৱা মানে গোটেই আপাৰ আছামৰ মানুহে বেয়া পোৱা গোটেই অসমৰ মানুহে চেঞ্চিটিভ মানুহবিলাকে বেয়া পোৱা গতিকে তেওঁ এজন টেঙৰ বুদ্ধিয়ক মানুহ মানে আপুনি যিখিনি কষ্ট কৰি আছিল গোটেই অসমৰ মানুহে যিহেতু দেখি আছিল আৰে আপোনাক মই ক'লো নহয় যদি মই টেবুলত নুঠিলোহেঁতেন হয় যদি মই তেনেকৈ ঘূৰি 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 মোৰ ফেচবুক আৰু মিডিয়াত নিদিলোহেঁতেন এইটো অসমৰ ইমানকণ সমস্যা বুলি হিমন্ত বিশ্ব শৰ্মাই ধুনীয়াকৈ আপোনালোকক বুজাই দিলেহেঁতেন আপোনালোক মিডিয়াবিলাককো বুজালেহেঁতেন বুদ্ধিজীৱীকো বুজালেহেঁতেন অসমৰ মানুহকো বুজালেহেঁতেন মই তেওঁৰ গোটেই অংকত পাল্টা কৰি দিলোঁ মই গোটেইখন খেলি মেলি কৰি দিলোঁ গতিকে তেওঁ মোক মিনিমাইজ কৰিবৰ কাৰণে বহাই দিলে হেৰিয়াক বিমল বৰাই কি কৰিলে চাই য'ত বিজেপিৰ মানুহ আছে বিজেপিৰ মানুহৰ হাতত ৰিলিফটো দি পঠিয়াই আৰু অকল বিজেপিৰ ফেমিলিত দিবলৈ দিয়ে এই যে বিজেপিৰ পৰা যে এইটো মেখেলা চাদৰ গৈছিলে মেখেলা চাদৰ কিমান শিৱসাগৰ মানুহে পালে সোধকচোন আপুনি এতিয়াও সেই মেখেলা চাদৰ টোপোলা এতিয়াও তেওঁলোকৰ ৱাৰ্ড মেম্বাৰৰ ঘৰত এতিয়াও জমা হৈ আছে বুজিছেনে তো বিমল বৰাই কি কৰিছে যে এই বস্তুবিলাক তেওঁলোকৰ নিজৰ মানুহৰ ঘৰত জমা কৰি ৰাখিছে আৰু তাৰ বিৰুদ্ধে যেতিয়া স্থানীয় মানুহে ধৰিছে বিমল বৰাই যিজনে প্ৰতিবাদ কৰিছে তেওঁক জেলত ভৰাই দিছে মই উল্টাই বিমল বৰাক দম দিছোঁ মইতো ডিচিক কি দম দিছোঁ বিমল বৰাক তাতকৈ 1000 গুণ ডাঙৰকৈ দম দিছোঁ মই ক'ত তই ইয়াত ইমান ডাঙৰ দাদা ওলাবলৈ আহিলি শিৱসাগৰত যে তই নিজে গোটেই বস্তুবিলাক লুকুৱাই দিছ ৰিলিফত অহা বস্তু তাৰ বিৰুদ্ধে মানুহে প্ৰতিবাদ কৰিছে আৰু সেই প্ৰতিবাদ কৰা মানুহটোক তই জেলত ভৰাইছ তাৰমানে বানপানীক লৈ ৰাজনীতি হৈছে নেকি 100% ৰাজনীতি হিমন্ত বিশ্ব শৰ্মাই কৰিছে আৰু কেৱল এটাই বস্তু মনত ৰাখিব দেই এবাৰ 10% ৰিলিফে অসম চৰকাৰে দিছে 90% ৰিলিফে দিছে জনতাই মানুহে ইউটিউবাৰে বাহিৰৰ পৰা অহা মানুহে সাধাৰণ মানুহবিলাকে সব 90% ৰিলিফে দিছে মই একদম খাটাংকৈ ক'ব পাৰোঁ যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ নথকা হ'লে হিমন্ত বিশ্ব শৰ্মা মানে এই মেনেজ মাষ্টাৰ নথকা হ'লে এই দুৰ্যোগটোৰ পৃথিৱীৰ এটা অত্যন্ত ডাঙৰ দুৰ্যোগ ৰূপে পৰিগণিত হ'লেহেঁতেন যিমানকণ কৰিব পাৰিছোঁ সিমানকণ উলিয়াইছোঁ নহ'লেতো এই যে বাহিৰৰ নেশ্যনেল মিডিয়া চেডিয়াবিলাক কেলৈ আহি গ'ল নেশ্যনেল কি কয় আপোনাৰ ইউটিউবাৰবিলাক কেলৈ আহি গ'ল এইবিলাকতো চব নাইকিয়া কৰি দিলেহেঁতেন হুলস্থুল কৰি এনেকুৱা পৰিস্থিতিৰ সৃষ্টি কৰি দিলোঁ যে উপায় নাপায় কি হৈ গ'ল যে তেওঁ কিছুমান কাম কৰিবলগীয়া হৈছে মোক দেখুৱাবৰ কাৰণে 15,000 টকা দিম মই কোৱাৰ কাৰণেহে কৰিছে 25,000 টকা সেইটো কৰি দিম মই হাল্লা কৰাৰ কাৰণেহে কৈছে এতিয়া কৈছে যে 1,70,000 টকাৰ পৰা গাঁৱত 3,85,000 ভিতৰত দিম বুলি কৈছে মই কৈছোঁ যে নহ'ব এইটো 10 লাখ দিব লাগিব তাৰ কাৰণে 25 তাৰিখৰ দিনা গণসমাৱেশ দিছোঁ শিৱসাগৰত আৰু চাব যে গণসমাৱেশ দিয়াৰ পাছতো যদি এইটো বৃদ্ধি নাপায় তেতিয়াহ'লে দেখিবলৈ পাব যে এইটোক লৈ ইমান ডাঙৰ আন্দোলন হ'ব যে হিমন্ত বিশ্ব শৰ্মাৰ গাদী মই কপাই দিম মই আজি আপোনাক কৈ থৈ গৈছোঁ হয় নে নহয় আপুনি নিজে চাবলৈ কোন তাৰিখে দিছে গণসমাৱেশ 25 তাৰিখৰ দিনা গণসমাৱেশ দিছোঁ এখন বহুত ডাঙৰ নিদিওঁ 5,000 পৰা 10,000 মানুহৰ গণসমাৱেশ দিছোঁ কাৰণ এই সময়ত মানুহৰ হেৰি হৈ আছে মানুহ বিপদত আছে মই 5,000 পৰা 10,000 মানুহৰ গণসমাৱেশ দিছোঁ তাৰ পাছত মই 3খন জিলা ভ্ৰমণ কৰিম মানুহৰ প্ৰত্যেকৰ অৱস্থা চাম আৰু তাৰ পাছত মই প্ৰত্যেক জিলাৰ পৰা মানুহ লৈ আহি হিমন্ত বিশ্ব শৰ্মাৰ ঘৰৰ আগত বহি থাকিম 1 লাখ মানুহ লৈ আহি মই হিমন্ত বিশ্ব শৰ্মাৰ ঘৰৰ আগত বহিম আৰু সেইদিনা হিমন্ত বিশ্ব শৰ্মাই গম পাব যে 15,000 টকাটোক লৈ যে খেলা কৰি আছে
ডিচিৰ লগত যে তেওঁ মিতিৰালি কৰি যে 15,000 টকাটো এতিয়া পৰিয়ালবিলাকক দিয়া নাই মোৰ সমষ্টিৰ এটা মানুহে 15,000 নাপাওক মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আপুনি প্ৰশংসা কৰাৰ এটা কথা কিছু সময় পূৰ্বে যেটো কাৰণে আপোনাক বহুতে সমালোচনা কৰা বুলিও কৈছে আপুনি সেই পানীত নমা কথাটোক লৈ যেটো কথা কৈছিল হেতুক লৈ চাগে আপোনাক কিছুমান মানুহে সমালোচনা কৰিছিল মোৰ যিমান দূৰ মনত আছে যে আপুনি 70 বছৰত এনেকুৱা চিফ মিনিষ্টাৰ দেখা নাছিল এনেকুৱা বুলি আপুনি কৈছিল আনকি কংগ্ৰেছেও হেতুক লৈ ৰিয়েক্ট কৰিছিল যে তৰুণ গগৈ ডাঙৰীয়া পানীত নমাৰ কিছু ছবি উলিয়াই দি পেলাই আপোনাক তেওঁলোকে কৈ দিছিল তৰুণ গগৈ ডাঙৰীয়া সেক্ৰেটাৰীটো নামিছিল মই নাজানো কংগ্ৰেছৰটো কিন্তু এটা কথা দিয়ে মই আপোনাক কওঁ মই হিমন্ত বিশ্ব শৰ্মাক পুৰা গালি দিছো হিমন্ত বিশ্ব শৰ্মা মোৰ কাৰণে এতিয়া ভিলেইন মোৰ সমষ্টিৰ মানুহক এতিয়ালৈকে 15,000 দিয়া নাই 25,000 দিয়া নাই আজি এখন তুলি দিছে এখন তুলিৰ নামটো মামা তুলি তুলিখনৰ ভিতৰত একো তোলা চোলা নাই তোলা চোলা নাই আমাৰ যে কথা বুলি কওঁ আমি কেথা বুলি কওঁ যে আমাৰ কথা এই কথাখনৰ নিচিনা এনেকে হাতে ধৰিলে মাজতে মানে তুলিখন এনেকে দাঙি দিব পাৰি এনে আপুনি আমাৰ তুলিখন দাঙিব পাৰিব নেকি গধুৰ হয় এখন 2 কেজি 3 কেজি মানৰ তুলি নাই নাই মই আপোনাক এটা ক'ব যোৱা কথাটো আছিল মই খালি নহয় কংগ্ৰেছৰ কথা এটা কৈ লওঁ মই যেনেকে হিমন্ত বিশ্ব শৰ্মাক সঁচাকে সমালোচনা কৰিছো একেটা সমালোচনা বাৰু গৌৰৱ গগৈক কৰিব লাগে নে নাই চাকচোন গৌৰৱ গগৈ বেলেগ বাদ দিয়কচোন আসলতে এই দুৰ্যোগটো হৈছে অকল যোৰহাট লোকসভা সমষ্টি মই যেনেকে খাটিব লাগে গৌৰৱ গগৈ সিমান খাটিব লাগে লাগে একদম লাগে হয়নে নহয় কাৰণ অকল যোৰহাট লোকসভা সমষ্টিত হৈছে মই যেনেকে বিধানসভাৰ টেবুলত উঠিছো তেওঁ লোকসভাত তেনেকুৱা ধৰণৰ এটা ৰোল প্লে কৰিব লাগিছিলে যাতে গোটেই ভাৰতবৰ্ষৰ মানুহে গম পাই যে এইটো এটা বিৰাট ডাঙৰ ডিজাষ্টাৰ কেটাষ্ট্ৰফিক ডিজাষ্টাৰ হেভক এটা কিন্তু দুৰ্ভাগ্যবশতঃ এখন আইনৰ সংশোধনী এমেণ্ডমেণ্ট বুলি আমি যাক কওঁ সেই এমেণ্ডমেণ্টৰ লগত দুটা বাক্য কোৱাৰ বাহিৰে তেওঁ এটা শব্দ সংসদত নকলে অথচ ইতিহাসত আজিলৈকে ভাৰতৰ লোকসভাত মানে ডেপুটি লিডাৰ অফ কংগ্ৰেছ একমাত্ৰ তেওঁৱে হৈছে তাৰপাছত তেওঁ নকলে তাৰপাছত তেওঁৰ বডি লেংগুৱেজ চাওক আজিলৈকে হাফ পেণ্ট পিন্ধি এটা ঠাইত গ'ল নেকি চাওক আপুনি নিজে এতিয়ালৈকে বোকাত খোজ এটা দিয়া নাই তাতকে আকৌ দেৱব্ৰত শইকীয়া দাদাই আকৌ বহুত কষ্ট কৰিছে হাফ পেণ্ট পিন্ধি ঘূৰি ফুৰিছে আৰে দেৱব্ৰত শইকীয়া দাদাই একদম গেলা বোকাৰ মাজত ঘূৰি আছে মই দেখিছো মই নিজেও দেখিছো তেওঁতো হাৰিছে তেওঁতো নকৰিলেও হ'লহেঁতেন এওঁক জিকাইছে এওঁক পইচা খৰচ নকৰাকে জিকিছে কিন্তু তাৰ পাছত এতিয়া বিপদৰ সময়ত তেওঁ যোৱা নাই আৰু এতিয়ালৈকে 1 টকা মই ক'তো দিয়া দেখা নাই তেওঁ 1 টকা মই গোটেই জীৱনৰ মোৰ যিমান পইচা আছিলে চব দি দিলোঁ মানুহৰ পৰা য'ত যেনেকে পাৰোঁ অনুৰোধ কৰি দম দি গালি দি ব্লেকমেইল কৰি যেনেকে পাৰোঁ চবৰ পৰা পইচা নি মই সমষ্টিৰ মানুহক দিছোঁ এতিয়াও মই 1.5 কোটি টকা দিলেহে মই শিৱসাগৰৰ পৰা ওলাই আহিব পাৰিম কাৰণ চব মানুহক যে দিছোঁ কিছুমান পৰিয়াল থাকি গৈছে মোৰ সৰ্বমুঠ পৰিয়াল একচুৱেলি যদি আপুনি চাই যে ঘৰৰ ভিতৰত যদি চৌকাবিলাক যদি চাই চৌকাবিলাক চালে মোৰ সৰ্বমুঠ পৰিয়াল 51,949টা আছে তাৰ ভিতৰত যদি একেলগতে মানে ৰেচন কাৰ্ড চাই তেতিয়াহ'লেতো 48,662টা এই যে 51,949টা মানে 52,000 পৰিয়াল আছে মই 52,000 পৰিয়ালৰ ভিতৰত এই যে 37 বা 38,000 মানুহৰ ক্ষতি হৈছে তেওঁলোকক এতিয়াও 10,000 মান মানুহক মই এই 1,000 টকাটো যে দি আছিলোঁ বা 2,000 টকা দিছিলোঁ সেইটো মই দিবলৈ বাকী আছে সেইটো নিদিয়ালৈকে মই শিৱসাগৰ এৰিব নোৱাৰোঁ গতিকে তাৰপিছত এটা মই প্ৰজেক্ট লৈছোঁ যে আশ্ৰয় মিছন আশ্ৰয় সেই মিছন আশ্ৰয়টোত কি কৰিছোঁ আপোনাৰ পৰা ল'ম দেই 5 লাখ টকা মোক আপুনি দিব লাগিব আপোনালোকৰ জন্তুদাই দিব লাগিব মোক মই জন্তুদা আপোনাৰ হেৰিয়াক মালিকনীকটো মই কৈয়ে থৈছোঁ হেৰিয়াক কি কয় আমাৰ এই স্মিতাক কৈয়ে থৈছোঁ যে তই মোক 5 লাখ টকা দিবই লাগিব মুঠতে এই 5 লাখ টকাটোৰে মই 25,000 টকাকে 20টা এখন গাঁৱত ঘৰ বনাই দিম এখন গাঁৱত ঘৰ পকা চুকৰা কোটা টিং আৰু হেৰি কি কয় আপোনাৰ ৰুফটাছটো এইটো যে বনাই দিম তেনেকুৱা মই এখন গাঁৱত তুলি দিম তাৰমানে এডপ্ট কৰিব পাৰিব আৰু সেইখন গাঁৱৰ লগত সেইজন মানুহৰ বা সেইটো পৰিয়ালৰ সদায় এটা সম্পৰ্ক থাকিব এই কামটো কৰাই দিছোঁ মিছন আশ্ৰয়ত মই কেঁচা ঘৰ আৰু পকা ঘৰ বনাবৰ কাৰণে চেষ্টা কৰিছোঁ এই যে কামবিলাক যে মই কৰিছোঁ এই কামটো একচুৱেলি কোনে কৰিব লাগিছিল মই বিধানসভাৰ এতিয়া মই যিটো MLA ফাণ্ড পাওঁ এইবাৰ 1.5 কোটি পাম আগতে 1 কোটি পাইছিলোঁ সেইটো মই টোটেলি এইটো কামত খটুৱাম কিন্তু এতিয়ালৈকে আমাৰ সাংসদজনে 1 টকা এতিয়ালৈকে কৰবাত এতিয়ালৈকে তেওঁ MP ফাণ্ডৰ পৰাই হওক বা তেওঁ পকেটৰ পৰা হওক চিফ মিনিষ্টাৰ পুতে কমেওতো 500 কোটি টকা আছে হা
কিন্তু 1 টকা এতিয়ালৈকে ক'ৰবাত দিছেনে আপুনি দেখিছেনে ক'ৰবাত অকণমান ভৰিত বোকা লগা দেখিছেনে আপুনি এইটো দুৰ্ভাগ্যজনক হয়নে নহয় হিমন্ত বিশ্ব শৰ্মাকতো মই হাতত ধৰি টানি নি পানীত পেলাই দিছোঁ কিন্তু মইতো হেৰিয়াক পৰা নাই এতিয়ালৈকে গৌৰৱ গগৈ মই সমালোচনাও কৰিছোঁ এতিয়ালৈকে দুবাৰ তাৰ পাছতো তেওঁ এতিয়ালৈকে বোকাত নমাই নাই সেইকাৰণে মই এটা কথা আপোনালোকক খাটাংকে কওঁ যে হিমন্ত বিশ্ব শৰ্মা সাংঘাতিক টেঙৰ আৰু ছয়তান মানুহ তেওঁ ভাবি আছে যে এইকেইদিন অখিলে যি কয় তাকে মই মানি ল'ম তেতিয়াহে বস্তুটো ঠাণ্ডা হৈ যাব কিন্তু ময়ো আকৌ তেওঁ যদি ডালে ডালে ময়ো পাতে মোৰ কথাটো খাটাং যে যিদিনালৈকে একচুৱেল ক্ষতিপূৰণ নাপাব তেতিয়ালৈকে ময়ো কিন্তু হিমন্ত বিশ্ব শৰ্মাক কাঢ়ি নিদিওঁ তাৰ কাৰণে কোনোবা ডিচিয়ে গালি পাৰে তাৰ কাৰণে কোনোবাই আন্দোলন কৰে তাৰ কাৰণে মোক IAS অফিচাৰবিলাকৰ ইউনিয়নে মোক গালি দিয়ে আৰু মোক বয়কট কৰে যি কৰে কৰি যাব পৃথিৱীখন যদি লুটিও খাই যায় তথাপিও মোৰ এই 3খন জিলাৰ প্ৰত্যেকটো পৰিয়াল যাৰ ঘৰত পানী সোমাইছে তেওঁলোকে যদি ক্ষতিপূৰণটো নাপায় তেতিয়াহ'লে মই হিমন্ত বিশ্ব শৰ্মাৰ কলিজা খাই দিম মই আপোনাক ক'বলৈ যোৱা কথাটো আছিল সেইটোৱে আপুনি অকণমানকৈ চুইছিলে যে কংগ্ৰেছৰ ফালৰ পৰা আপোনাক সমালোচনা কৰিছে যদিও আপোনাৰ আৰু কংগ্ৰেছৰ দেৱব্ৰত শইকীয়াৰ মাজত এটা বস্তু মিল আছিল কি দেৱব্ৰত শইকীয়াই যিখিনি কথা কৈছে এই শেহতীয়াকৈ অহা যিটো বান বা বিভীষিকা আহিল তাৰ যিটো উৎস তেখেতে বহুত দিনৰ আগতেই কৈছিল একেটা কথাই কিন্তু আপুনি প্ৰথমখন যেতিয়া এই বান অহাৰ পিছত যিখন আপুনি ফাৰ্ষ্ট সাংবাদিক সম্বোধন কৰি যিখন সংবাদমেল আপুনি শিৱসাগৰৰ পৰা দিছিল আপুনি তাতো সেই কথাকেইটাই কৈছিল আৰু আপুনি কৈছিল যে মোক আৰু অলপ সময় লাগিব মই অধ্যয়ন কৰিব লাগিব এতিয়া 1 মাহ হৈ গ'ল আপুনি নিজাববীয়াকৈ আপোনাৰ ফালৰ পৰা মই চৰকাৰৰ কথাটো কোৱা নাই যে যিখিনি আপুনি অনুসন্ধান চাগে কৰিলে কিবা এটাতো আপুনি কৰিছে যে সঁচাকৈ পৰৱৰ্তী সময়তো আমি গম পালোঁ যে ক্লাউড বাষ্টৰ কথা যিটো কৈছিল বা নাগালেণ্ডত হোৱা অত্যাধিক বৰষুণৰ কাৰণে পাহাৰ খহি অহাৰ পৰা ধৰি যিখিনি কথা আমি গম পালোঁ তাৰ বাহিৰেও আপোনাৰ মতে সঁচাকৈ এইটোতো যোৱা 100 বছৰত নোহোৱা এটা ঘটনা ন আৰু আপুনি নিজেই কৈছে কিছু সময় পূৰ্বে জয়ধ্বজ সিংহৰ দিনত 1750ত যিটো হৈছিল জয়ধ্বজ সিংহৰ দিনত হোৱা এটা তেনেকুৱা দুৰ্যোগ আছিল তাৰপিছত আৰু এনেকুৱা দুৰ্যোগ হোৱা নাই সঁচাকৈ আমিও এই উজনি অসমত এই 3খন জিলাত 100 মানুহ মৰা এইটো আমাৰ জীৱনত প্ৰথম ঘটনা দেখিছোঁ আমি এনেকুৱাকৈ মোক এতিয়া আপুনি কওকচোন যে আচলতে এই প্ৰলয়টোৰ মানে অত্যাধিক বৰষুণৰ কাৰণে হ'ল নে সঁচাকৈ নদী খনন প্ৰকৃতি ধ্বংস কয়লা খননৰ পৰা আৰম্ভ কৰি তাত একোটা যে হ্ৰদ সৃষ্টি হৈ থাকিল সেইবিলাক একেবাৰে ধাহিমুহি নামি অহাৰ কাৰণে এই ভয়ংকৰ এই শান্ত দিশৌখনে এনেকৈ এটা ভয়ংকৰ ৰূপ ধাৰণ কৰিলে কোনটো মানে এইটোৰ ওপৰত মই একদম চিৰিয়াছলি এটা টিম পঠিয়াই তাৰপিছতে এই ওপৰত গৈ যে ফটো লৈ এখন কি বুলি কয় ড্ৰোন লৈ এটা টিম পঠিয়াই চাইণ্টিফিক ষ্টাডি এটা কৰাইছিলোঁ একচুৱেলি কিয় হ'ল আৰু তাৰ কাৰণে মই নিজে IITৰ প্ৰফেচাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ প্ৰফেচাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ প্ৰফেচাৰ আৰু মোৰ বাহিৰত থকা বন্ধু কিছুমানৰ পৰা একচুৱেল তথ্যটো ল'ব খুজিছিলোঁ যে একচুৱেলি এই যিটো ক্লাউড ব্ৰাষ্ট বুলি কয় এইটোনো কি বস্তু তেতিয়া মই গম পালোঁ যে একচুৱেলি ক্লাউড ব্ৰাষ্ট মানে হ'ল যদি এটা ঘণ্টাত 100 মিলিমিটাৰ বৰষুণ হয় এইটোক কয় ক্লাউড ব্ৰাষ্ট কিন্তু সেইদিনা 19 তাৰিখৰ দিনা আচলতে নাগালেণ্ডত বৰষুণ হৈছিলে 1 ঘণ্টাত নহয় 24 ঘণ্টাত 137 মিলিমিটাৰ গতিকে IMD কৈছে ইণ্ডিয়ান মেট্ৰলজিকেল ডিপাৰ্টমেণ্টে কৈছে যে এইটো ক্লাউড ব্ৰাষ্ট মুঠেও নহয় এইটো হিমন্ত বিশ্ব শৰ্মাই সৃষ্টি কৰি লোৱা ক্লাউড ব্ৰাষ্টহে এইটো মিছলীয়া হিমন্ত বিশ্ব শৰ্মাৰ কল্পকাহিনী এইটো 1 নম্বৰ কথা 2 নম্বৰ মই এখন ইণ্টাৰনেশ্যনেল পেপাৰ পঢ়িলোঁ ইণ্টাৰনেশ্যনেল পেপাৰখন মই সেইদিনা হাৰিয়াত দিছিলোঁ আজি লৈ আহিবলৈ থাকি গ'ল ইণ্টাৰনেশ্যনেল পেপাৰখনত পৃথিৱীৰ 7খন দেশৰ আটাইতকৈ ডাঙৰ বিজ্ঞানীবিলাকে সেই পেপাৰখনত কৈছে যে একচুৱেলি নাগালেণ্ডত সেই জিলাখনত যিটো বৰষুণ হয় সেই বৰষুণৰ গোটেই হিষ্ট্ৰীটোৰ তালিকাখন দি দিছে যে সেইদিনা খোৱা বৰষুণটো কোনো পধ্যে কোনো বছৰে খোৱা বৰষুণতকৈ বেছি নহয় আচ্ছা এইটো মিছা কথা বুলি কৈছে কৈছে যে আগতেও বৰষুণ হয় তাতকৈ বেছি বৰষুণ হয় কিন্তু সেইদিনা অলপ কমেই বৰষুণ হৈছিলে কিন্তু তেওঁলোকে 5টামান কাৰণ দেখুৱাইছে যে বিভিন্ন ধৰণৰ তেওঁলোকে গছ কটা কিবা কিবি তেওঁলোকে চাইণ্টিফিক শব্দ ব্যৱহাৰ কৰিছে মই তাৰ পৰীক্ষা কৰিবলৈ টিম পঠিয়াই দিছিলোঁ নিজৰ পইচা খৰচ কৰি নাগালেণ্ডলৈ পঠিয়াই দিছিলোঁ নাগালেণ্ডলৈ যেতিয়া পঠিয়াই দিছিলোঁ পঠিয়াই দিওঁতে তেওঁলোকে প্ৰথম ক'লে
যে একচুৱেলি কি হৈছে যে নাগালেণ্ডৰ এই পাহাৰৰ ওপৰত সাংঘাতিক ধৰণৰ কয়লাৰ খনি বহি গৈছে সাংঘাতিক ধৰণৰ কয়লাৰ খনি আৰু কয়লাৰ খনি খানিবৰ কাৰণে এইখন যে দিশো নামি আহিছে এই দিশখনত মানে দুইখন দিশৰ দুইটাৰ পাৰৰ পৰা কয়লা আনিবৰ কাৰণে এই দিশখনৰ ওপৰত 5টা এনেকুৱা কফাৰ ডেম শিলেৰে নিৰ্মাণ কৰিছে বান্ধ নদীখন ভেটি লৈছে তাৰমানে 5টা ঠাইত এই 5টা ঠাই দি তাৰমানে হেৰি ডাম্পাৰবিলাক আৰু হেৰিবিলাক অহা যোৱা কৰে আৰু সেইবিলাকে কয়লাবিলাক অনা নিয়া কৰে তো এই যে অনা নিয়া কৰিবৰ কাৰণে 5টা যে ডেম হেৰি বনাই লৈছে ডেম যে বনাই লৈছে বান্ধ বনাই লৈছে এই 5টা ডেমৰ কাৰণে দিখৌ নদীখনৰ ওপৰৰ ভাগটোত পানীটো জমা হৈ গৈছে বহুদিন ধৰি মানে এই গোটেই বাৰিষা কালৰ গোটেই পানীখিনিয়ে ওপৰৰ ভাগত জমা হৈ গৈছে সেই কেটছমেণ্ট এৰিয়াটো সেই গোটেই এৰিয়াটো 350 কিলোমিটাৰ মান হ'ব পাৰে বুলি মোক বিভিন্নজনে কৈছে যে এই গোটেই এৰিয়াটোতেই গোটেই পানীটো জমা হৈ আছে কি নিজে এটা ডাঙৰ ৰিজাৰ্ভাৰ যেনেকৈ ডেমবিলাক বনালে সেইটো বনাই লৈ এই কফাৰ ডেমটো বনাই লৈ ৰিজাৰ্ভাৰটো বনাই সেই ৰিজাৰ্ভাৰটো এটা তাৰমানে তেহেঁতি নিজে আৰ্টিফিচিয়েল ৰিজাৰ্ভাৰ এই কয়লা খননৰ কাৰণে বনাই পেলালে 5টা এনেকুৱা ডেম তাৰপাছত কি কৰিলে গোটেই দুইটা চাইডে দিশৰ দুইটা চাইডে গোটেই কয়লা খনন কৰি পেলালে এটা এৰিয়া নাইকিয়া কৰি পেলালে নাইকিয়া কৰি তাত এইটো ইতিমধ্যে দেখুৱাইছে বিশেষকৈ প্ৰাণজিৎ শইকীয়া আসাম টকৰ যিজন এডিটৰ তেওঁ খুব ভালকৈ দেখুৱাইছিলে যে তেওঁ আৰু মোৰো তাৰপিছত হেৰিয়াত আহি গ'ল পুৰা কি কয় এইটো এইখনত ওপৰৰ পৰা লোৱা হেৰিখনত আৰু ড্ৰোনখনত মই আজি আচলতে লৈ আহিব পাৰিলোহেঁতেন আপোনালোকে ভিডিঅ'কেইটা তো তাত আহি গ'ল যে একচুৱেলি তাত ডাঙৰ ডাঙৰ লেক আকৌ সেই পাহাৰবিলাকত হৈছে যিবিলাকত পানী জমা হৈ আছে যেতিয়া পুৰা বৰষুণ হ'ল পাহাৰবিলাক ভাগিলে ৰাস্তা ভাগিলে সেই লেকবিলাকৰ পানীবিলাকো তললৈ নামি আহিলে আকৌ সেই 5টা যে ডেম বনাইছিলে হেৰিয়াৰ শিলৰ যে ডেম বনাইছিলে অকণমান পানী যাবৰ কাৰণে হেৰিখনত ফুটা ৰাখিছিলে সেই গোটেই ডেমকেইটা একেলগতে ভাঙি লৈ আহিলে ভাঙি লৈ অহাৰ লগে লগে ওপৰত ইমান দিন ধৰি জমা হৈ থকা গোটেই পানীখিনি একেলগতে গুচি আহিলে গুচি অহাৰ কাৰণে আটাইতকৈ ডাঙৰ প্ৰব্লেমটো হ'ল কি যে দিশখন আপোনালোকে যদি দিশৰ গঠনটো লক্ষ্য কৰে এইটো বস্তু এই গঠনটো মই দেখিছিলোঁ যে এজন সাংবাদিকে আমাৰ উৎপল বৰা নামৰ এজন যোৰহাটৰ সাংবাদিকে দিশৰ গঠনটো খুব ভালকৈ দেখুৱাইছিলে নদীৰ পাৰটো দিশৰ গোটেই নদীৰ পাৰটো তাৰমানে শিলেৰে গঠিত সেইটো হয় ওপৰত অকল মাটি আছে অকল ওপৰতহে অকণমান মাটি আছে গোটেইটো একদম শিলেৰে গঠিত সেই গোটেই শিলবিলাক সিহঁতে খান্দি দিলে সেই গোটেই শিলবিলাক খান্দি একদম পাহাৰৰ ওপৰৰ পৰা তললৈকে য'ত এতিয়া যে নেপালী খুঁটি হৈছে তাৰ তললৈকে কি কৰিছে তাৰ তলৰ কেইখনমান বাগান পৰ্যন্ত টোটেলি খান্দি পেলালে আৰু আটাইতকৈ ডাঙৰ কথা সেই শিল খননৰ এটা হেৰি মই দেখিছিলোঁ তাত হয় মানে ওপৰত অলপ মাটি তলটো গোটেইটো শিল একজেক্টলি সেইটোৱে এই গোটেই শিল মানে আপুনি কল্পনা কৰিব নোৱাৰিব যে এখন চাহ বাগান মানে আমাৰ উজনি অসমত কিমান ডাঙৰ সকলোৱে জানে অতি কমেও 500 হেক্টৰ মাটিৰ চাহ বাগান 500 হেক্টৰ মানে 3500 বিঘা মাটিৰ চাহ বাগান সেই গোটেই বাগান দীঘলে পথালিয়ে গোটেইটোৱে মাটি হেৰি খান্দি দিলে দটো হ'ল আপোনাৰ পুৰা 10টা হাতী পুত যাব পৰা তাত শিল খান্দি দিলে ইফালে সেই সময় সেই ঠাইখিনি গোটেইখিনিতে দিখৌ নদীত 24 কিলোমিটাৰ আকৌ হেৰি নাই মথাউৰিও নাই তাৰ ফলস্বৰূপে কি হৈ গ'ল দিখৌখনৰ নিজৰ কোনো এই যে শিলবিলাক খান্দি দিলে সাইণ্টিফিকেলি এটা নিয়ম আছে যে নদীত যদি 1 কেজিৰ এটা শিল থাকে তাৰ তলত 3 কেজি বালি থাকে এই শিলটো যেতিয়া নদীখনৰ পৰা খান্দি দিলে নদীৰ পাৰটোৰ পৰা খান্দি দিলে গোটেই বালিবিলাক নামি আহি আমাৰ দিখৌখন পুতি পেলালে দিখৌখন পুতি পেলোৱাৰ কাৰণে দিখৌত যেতিয়া পানী আহিলে যেতিয়া দিখৌখন এনেকৈ পুতি পেলালে চাৰিওফালে গুচি গ'ল মথাউৰি নাই আকৌ সেইবিলাক গাঁতবিলাক আছে চাৰিওফালে গুচি গ'ল ডেভাষ্টেশ্যন লুখুৰাখন গাঁও মই য'ত জন্ম লাভ কৰিছোঁ জীৱনত কেতিয়াও বানপানীৰ নামটোকে শুনা নাই আমাৰ দদাইদেউৰ ল'ৰাটোৱে যেতিয়া শুনিলে যে বানপানী আহিছে সেই হালোৱাটিং পাইছেহি তেতিয়া মটৰ চাইকেল লৈ কেনেকুৱা বানপানী চাবলৈ গৈছিলে ঘূৰি আহি নাপালে সেই তেহেঁতৰ ঘৰটো উটুৱাই লৈ গুচি গ'ল এয়া হ'ল আমাৰ মানুহৰ অৱস্থা গতিকে মই আপোনালোকক ক'লোঁ যে এই ডেভাষ্টেশ্যনটোৰ কাৰণে মূলতঃ জগৰীয়া 3টা বস্তু এটা বস্তু হ'ল যে এই দিখৌত কৰা এই যিটো আপোনাৰ মানে প্ৰথমটো হ'ল যে কয়লা খননৰ কাৰণে এই যে ডেম বনাই দিছিলে আৰু সেইটোৰ মাষ্টাৰ মাইণ্ড হ'ল আমাৰ সুশান্ত বৰগোহাঁই ৱাটাৰ ৰিচোৰ্চ মিনিষ্টাৰ আৰু এইবাৰ
তাৰ আকৌ তাতকৈ ডাঙৰ মিনিষ্টাৰজনক দি দিছিলে আমাৰ জয়ন্ত মল্লবৰুৱাক তাক চোৱা চিতা কৰিবৰ কাৰণে আচল মানে একদম গোটেই শিলৰ আৰু কয়লাৰ গোটেই কাৰবাৰটো চাবলৈ এইবাৰ দিছিলে জয়ন্ত মল্লবৰুৱাক চিণ্ডিকেট মাষ্টৰ এইবাৰ আগতে পীযুষ হাজৰিকা চিণ্ডিকেট মাষ্টৰ আছিলে এতিয়া জয়ন্ত মল্লবৰুৱা অসমৰ চিণ্ডিকেট মাষ্টৰ এই জয়ন্ত মল্লবৰুৱাৰ লগত কথা পাতি এতিয়া মানে হেৰিয়ে কি কৰে আমাৰ সুশান্ত বৰগোহাঁই মন্ত্ৰী হোৱাৰ আগৰ পৰা সেই গোটেই কয়লা খনিবিলাক চোৱা চিতা কৰে আৰু কি কৰে সেই তাৰ পৰা অহা কয়লাবিলাক ৰাখি এই যে তুলিত যে হেৰি কৰে লুট কৰে ট্ৰেইনত আকৌ সেই তুলিত লুট কৰাই নহয় সেই কয়লাৰ চাৰ্টিফিকেট আনি আকৌ লিডু মাৰ্গেৰিটা আৰু এই অৰুণাচলৰ হেৰিবিলাকো তালৈকে আনে এই গোটেই কাৰবাৰটোৰ কাৰণে কি হৈ গ'ল এই গোটেই পাহাৰ খহিলে ৰাস্তা খহিলে পানী বাঢ়ি আহিলে এইটো 1 নম্বৰটো কয়লা খনন 2 নম্বৰটো শিল খননৰ মাষ্টাৰ মেইন মানুহটো হ'ল আকৌ কয়লা খননৰ এটা ছাইডৰ মাষ্টৰ আকৌ হেৰি সোণাৰী MLA কি নাম আছিলে ধৰ্মেশ্বৰ কোঁৱৰ এটা ছাইডৰ মাষ্টৰ আকৌ আনটো ডাঙৰ ছাইডটোৰ মাষ্টৰ হ'ল সুশান্ত বৰগোহাঁইৰ ওপৰত আকৌ জয়ন্ত মল্ল এইবিলাক চিণ্ডিকেটৰ মাষ্টৰ তো তাৰ ফলস্বৰূপে কি হ'ল তাৰপিছত আকৌ শিল খননটোত আকৌ কি কৰে শিল খননটোত সুশান্ত বৰগোহাঁই আছে আৰু সুশান্ত বৰগোহাঁইৰ লগত আমাৰ নাজিৰাৰ MLA জন আছে কি বুলি কয় তাৰ নাম ময়ূৰ বৰগোহাঁই কয়লাৰ পৰা অলপ কমকৈ পাই বুলি শুনিছোঁ সেইটোক লৈ কাজিয়া আছিলে এতিয়া জয়ন্ত মল্লই দায়িত্ব লোৱাৰ পৰা ময়ূৰ বৰগোহাঁইক গোটেইটো দায়িত্ব দিয়াৰ কথা আছিলে সি মিনিষ্টাৰ হৈ গ'ল কাৰণে হেৰি সুশান্ত গতিকে সুশান্তই মিনিষ্টাৰ হিচাপে তাতে পইচা পাব আৰু গতিকে চিণ্ডিকেটটো ইয়াক চলাবলৈ দিব এইটো কথা চলি আছিল এতিয়া চলি থাকোঁতে ময়ূৰ বৰগোহাঁইক দিব এবাৰ ময়ূৰ বৰগোহাঁই গোটেই কয়লাটো চালেহেঁতেন আগতে অলপ কমিশ্যন পায় এবাৰ গোটেইটোৱে দায়িত্ব তাক দিলেহেঁতেন যেনেকৈ ভাস্কৰ শৰ্মাই হেৰিটো চাই অৰুণাচলটো যেনেকৈ আপোনাৰ শদিয়াৰ MLA জনে চাই কি নাম কয় বলিন চেতিয়াই ভাস্কৰ শৰ্মাই লিডু আৰু মাৰ্ঘেৰিটা যেনেকৈ চাই তেনেকৈ কৰিব কৈছিলে আৰু তাৰ মেইন মানুহজন আকৌ আমাৰ হিমন্ত বিশ্ব শৰ্মা তেখেত জানিবা নেদেখে আৰু তেখেত অদৃশ্য জানিবা তেখেতৰ নামটো কোনো ল'বও নোৱাৰে আপোনালোকৰ টিভিটো নোলায় বেলেগ টিভিটো ওলাব নোৱাৰে তো এতিয়া এই যে কাৰবাৰটোৰ কাৰণে কি হ'ল এই 3টা কাৰবাৰ মই আকৌ ক'লো কয়লা খনন শিল খনন আৰু বালি খনন এই 3টাৰ কাৰণে এটা অভূতপূৰ্ব পৰিস্থিতি হ'ল আৰু তাৰ কাৰণে 100% মই ক'লো যে বিজেপি চৰকাৰৰ মন্ত্ৰী সুশান্ত বৰগোহাঁই ময়ূৰ বৰগোহাঁই আৰু ধৰ্মেশ্বৰ কোঁৱৰ এই 3জন মানুহ মূলতঃ জগৰীয়া আৰু তাৰপাছত তেওঁলোকৰ হাংগু পাংগুবিলাক গোটেই দি দিব লাগিছিলে কিন্তু দুৰ্ভাগ্যৰ কথা আজি হিমন্ত বিশ্বকো যদি সোধে তেতিয়াহ'লেও তেওঁ কেইটা ফেমিলি ইয়াতে ক্ষতিগ্ৰস্ত হৈছে তেওঁৰ হাতত এতিয়াও হিচাপ নাই এইবিলাক ফাং কথা কৈ আছে ডিচিৰ হাততো নাই চিফ ছেক্ৰেটাৰীৰ হাততো নাই হিমন্ত বিশ্ব শৰ্মাৰ হাততো নাই কেইটা ফেমিলি তেওঁলোকে কেনেকৈ হিচাপ উলিয়াইছে জানে মোৰ হাঁহি উঠে তেওঁলোকে মোক কৈছে যে আমি হিচাপটো কেনেকৈ উলিয়াইছোঁ জানো মই যে কেনেকৈ কৈছে সেইদিনা কিমান মানুহৰ ঘৰত ইলেক্ট্ৰিচিটি কাটি দিছিলে তাৰ ওপৰত উলিয়াইছোঁ আমাৰ শিৱসাগৰ জিলাত সেইদিনা 99,000 কিমান 100 মানুহৰ ঘৰত মোৰ লগত তথ্যটো আছেই ইলেক্ট্ৰিচিটি কাটিছিলে সেই দুদিনত মানে সেই মানুহৰ সংখ্যাটো সেই শিৱসাগৰত 1 লাখ মানুহ ক্ষতিগ্ৰস্ত হৈছে বুলি সিহঁতি জানে এতিয়ালৈকে না গাঁওবুঢ়াৰ পৰা হিচাপ আনিছে না ৱাৰ্ড মেম্বাৰৰ পৰা হিচাপ আনিছে না মণ্ডল পঠুৱাই হিচাপ আনিছে না কোনোবা ছাৰ্ভেয়ৰ টিচাৰক পঠিয়াই লৈ হিচাপ আনিছে কোনো ধৰণৰ ছাৰ্ভে নাই না মোৰ কথাটো হ'ল আপোনাৰ সমষ্টিতে ধৰি লওক বেলেগৰ কথা মই নকওঁৱেই শিৱসাগৰ সমষ্টিত মানে বিজুলী সংযোগ নথকা মানুহ নাই নেকি এঘৰো নাই তেনেকৈ নাই আজিকালিতো কমি গ'ল আৰু মোৰ সমষ্টিটোত 5 ঘৰ নে 6 ঘৰ আছিলে মই সেই ঘৰকো দিলে গতিকে মোৰ সমষ্টিটোত 100% বিজুলী আছে সেইটো এনে কৈ লাভ নাই আজিকালি বিদ্যুৎ নথকা মানুহৰ ঘৰ প্ৰায় নাইকিয়া হৈ গৈছে কিন্তু এতিয়া কথাটো হ'ল সেইটো অলপ কাৰ্বি আংলঙতহে বোধহয় তেনেকুৱা ধৰণৰ আছে উত্তৰ কাছাৰতহে তেনেকুৱা আছে এইটো হ'ল ভিতৰুৱা জেগা কাৰণে আৰু ভিতৰুৱা তাকো আজিকালি কি হৈছে নতুন ঘৰ কিছুমান যে ঘৰ ভাঙি ইটো ঘৰ ভাঙি সিটো নতুনকৈ গৈছে তেনেকুৱা ঠাইবিলাকতহে আছে বেছিভাগ নহ'লে কানেক্টেড হৈ গৈছে ৰাজীৱ গান্ধী হেৰিটো যে আনিছিলে তেতিয়া গ্ৰাম্য বৈদ্যুতিকৰণৰ পাছত তো গতিকে সেইটো মিছা কথা কৈ লাভ নাই এতিয়া কথাটো হ'ল যে এতিয়া মুঠতে আপুনি ক'ব বিচাৰিছে গভৰ্ণমেণ্টে সেই ইলেক্ট্ৰিচিটি কটাৰ যিটো হিচাপ আজি মই আপোনাৰ ইয়ালৈ অহাৰ আগত মই আকৌ চিঅ'ৰ পৰা হিচাপটো লৈছোঁ চিঅ'ই মোক হিচাপটো দিছে যে একচুৱেলি আমাৰ গোটেই জিলাখনত তেওঁৰ হাতত সমষ্টি হিচাপো নাই মই কালি ডিচিক যেতিয়া সুধিছোঁ আপুনি মোক কওকচোন মোৰ সমষ্টিটোত কিমান ঘৰ পৰিয়াল লোকচান হ'ল কওকচোন কৈছে মই কেনেকৈ জানিম নাই হিচাপে নাই বুজিছে নাই হিমন্ত বিশ্ব শৰ্মাৰ ওচৰতো নাই সঁচাকৈ ডিচি হাতত নাই নেকি 100% নাই কালি মই ডিচিৰ লগত সুধিছোঁ এইটোতো বৰ ডাঙৰ কথা তেনেহ'লে তাৰপিছত ADC যিজন আমাৰ হেৰি কি কয় আপোনাৰ কি কয় ডিজাষ্টাৰ মেনেজমেণ্ট পামে তেওঁ সুধিছোঁ নাই তাৰপিছত আৰু ADC এই যিজন কি কয় হেৰিয়াৰ দায়িত্বত আছে এতিয়া
এই সাৰ্ভেটোৰ তেওঁ সুধিছোঁ তেওঁ নাজানে একদম কাৰো হাতত নাই হিমন্ত বিশ্ব শৰ্মাৰ হাততো নাই আপুনি এই মুহূৰ্তত মই ফোন লগাই দিম এতিয়া কোনোবা এজন মন্ত্ৰীক সোধক আপুনি কোনো কাৰো হাতত নাই আজিৰ দিনটোলৈকে সেই কামটোৱে কৰা নাই প্ৰথম মই আপোনাক কৈ লৈছোঁ কথাকেইটা একদম আটাইতকৈ যিকেইটা কাম কৰিব লাগিছিলে 1 নম্বৰ কথাটো হ'ল যে ৰিলিফটোতো চৰকাৰে দিব নোৱাৰিলে তাৰপিছত ৰেস্কিউ কৰিব নোৱাৰিলে সেইটো এটা গ'ল ফাৰ্ষ্ট মিনিমাম 2 লাখতকৈ বেছি মোৰ মতে 2,58,000টা মান পৰিয়াল লোকচান হৈছিলে যদি আমি হেৰিয়াক ধৰোঁ কি কয় আপোনাৰ গোলাঘাটক ধৰোঁ এই 2,58,000টা পৰিয়ালক লগে লগে 15,000 প্লাছ 10,000টো দি দিব লাগিছিলে এইটো 1 মিনিটত কৰি দিব লাগিছিলে যাতে মানুহবিলাকে গৈ এই তুলিখন আৰু বিচনাখন কিনি ল'ব পাৰে আৰু বোকাখিনি যাতে অকণমান হ'লেও আঁতৰাই ল'ব পাৰে এইটো 1 নম্বৰ 2 নম্বৰ তাৰপিছত কি কৰিব লাগিছিলে যে ছাৰ্ভেয়ৰবিলাকক ভালকৈ ট্ৰেইনিং দি এতিয়াতো ফাঁকি মাৰি যেনে তেনে একোটো কৰিব পৰা নাই গতিকে ফাঁকি মাৰি যেনে তেনে টাউনত কি হ'লে টাউনত যিবিলাক মানুহৰ ঘৰত সোমাইছে তেওঁলোকক মিনিমাম 1,20,000 টকা দিবলৈ গাঁৱত যিবিলাক মানুহৰ ঘৰত পানী সোমাইছে তেওঁলোকক মিনিমাম 1,70,000 টকা দিবলৈ আৰু মেক্সিমাম 3,85,000 টকা দিবলৈ এতিয়া ছাৰ্ভে চলি আছে কি জানে এটা ফিচাৰীত এবিঘা মাটিত 1,333 টকা ক্ষতিপূৰণ দিব এবিঘা মাটিত যেটো মাছ গুছি গ'ল সেই ফিচাৰীটোত ক্ষতিপূৰণ কিমান দিব জানে 1,333 টকা 1,333 টকাত এটা এবিঘাৰ ফিচাৰীত পোৱালি দিবলৈতো নহ'বই তাত কণীটো অকল কিনি আনি দিব পাৰিব কণী যে মাছৰ কণী কিনি আনি দিব পাৰিব তাৰ বাহিৰে তাততো নহ'ব ভাই একো তাৰপিছত গাহৰিৰ কাৰণে দিছে 4,000 টকাকে গাহৰিক 4,000 টকাত পৃথিৱীত ক'ত পায় আপুনি কওক গাহৰি পোৱালি এটাৰ দাম 8,000 টকা গতিকে মই কৈছোঁ যে যদি গাহৰি এই যে 4,000 দিছে এটা ঠেংহে কিনি আনিব লাগিব বুজিলে ডাঙৰ গাহৰি এটা যে মৰিছে 4,000 টকা দিব আপুনি কথাটো কল্পনা কৰক হা এটা পকা ঘৰ ভাগি ছিগি শেষ হৈ গ'লে 1,20,000 টকা দিব এটা পকা ঘৰৰ গোটেই এক ভাগি ছিগি শেষ হৈ গ'লে তাৰ এটা খুঁটা এই তলত ডাঙৰকৈ হেৰিটো বনাই এটা খুঁটা বনাবলৈ 1,20,000 টকা লাগে এতিয়া সেইকাৰণে মই মুখ্যমন্ত্ৰীক বাৰম্বাৰ কৈ আছোঁ যে আপুনি প্ৰেক্টিকেল হওক প্ৰথম কথা এই পইচা আপুনি 1 পইচাও নিজৰ পৰা নিদিয়ে এই পইচা আহিব NDRFৰ পৰা NDRF মানে হ'ল চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পুঁজি আকৌ যদি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পুঁজিটো মই চাওঁ এইটো আমি অসমৰ মানুহে বুজি লোৱা দৰকাৰ 2020-21 চনৰ পৰা যে হিমন্ত বিশ্ব শৰ্মাই ইমান যে দপদপাই থাকে 2020-21 চনত হিমন্ত বিশ্ব শৰ্মাই বিচাৰিছিলে যিমান তাৰ পৰা বিচাৰিছিলে 2,000 কোটি নে 4,000 কোটি টকা পালে কি অনুমোদন দিলে 437 কোটি টকা কিন্তু পালে মাত্ৰ 44 কোটি টকা 21-22 টকাও নিদিলে 22-23 বিচাৰিছিল 1,309 কোটি টকা অনুমোদন দিলে 520 কোটি টকা কিন্তু পালে অকল 160 কোটি টকা 23-24 বিচাৰিছিলে তেওঁলোকে 117 পালে দিলে কি কয় অনুমোদন দিলে 73 পালে 0 25-26 722 কোটি টকা বিচাৰিছিলে নাপালে 1 টকাও নিদিলে 2024-25 অকল 29 কোটি টকা দিলে তো তাৰমানে কি NDRFৰ পুঁজিবিলাক ইহঁতে খৰচে নকৰে খৰচ কৰিবলৈ হ'লে এইবিলাক কামত খটুৱাব লাগিব মানুহৰ দুৰ্যোগ হৈছে তাত পইচাটো দিব লাগিব ইহঁতে মানে কি একদম পুৰণি কলীয়া যে ৰিলিফৰ মেনুৱেলখন আছে এবিঘা মাটিত 1,333 টকা 1,333 টকা দিব য'ত মাছৰ কণী কিনিব লাগিব এটা মুৰ্গীৰ দাম দিছে এটা হাঁহ আৰু এটা মুৰ্গীৰ দাম 100 টকা আপুনি পৃথিৱীত ক'ৰবাত এটা হাঁহ এতিয়া আজিৰ দিনত 100 টকাত ক'ৰবাত পাব নেকি কিন্তু হিমন্ত বিশ্ব শৰ্মাই যদি স্পেচিয়েল হাঁহ ক'ৰবাত উলিয়াইছে মই নাজানো নহয় মই জনাততো এইখিনি এতিয়া কৰা নহয় এইখিনিতো আগৰ যিখিনি মানে ৰেজিষ্টাৰত এনেকৈ মেনুৱেল যিটো মেনুৱেলত মই সদায় গভৰ্ণমেণ্টক কৈ আছোঁ যে এই মেনুৱেলটো এনেকুৱাকৈ বনাব লাগে যিটো মেনুৱেলত আজিৰ দিনটোত আমি অকল চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰাই যাতে ডাইৰেক্ট পুঁজিটো আমি 10 লাখ টকা এটা পৰিয়ালক দি দিব পাৰোঁ প্ৰেক্টিকেল হ'ব লাগিব 2 নম্বৰ কথা যদি তুমি মেনুৱেল তেনেকৈ বনাব নোৱাৰা তেতিয়াহ'লে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা তুমি স্পেচিয়েল পেকেজ আনা সেইকাৰণে মই বাৰম্বাৰ চিঞৰি আছিলোঁ যে এইটো আচলতে নেশ্যনেল ডিজাষ্টাৰ বুলি ডিক্লেয়াৰ কৰিব লগা ধৰণৰ এটা ডিজাষ্টাৰ নহয় মই আপোনাক এইটোৱে ক'ব বিচাৰিছোঁ নেশ্যনেল ডিজাষ্টাৰ কেনেকৈ ডিক্লেয়াৰ কৰিব কওক হিমন্ত বিশ্ব শৰ্মাই বানপানী খোৱাৰ 7 দিনৰ পাছত গৈ দিল্লীত 3 দিন বহি থাকিলে প্ৰধানমন্ত্ৰীয়ে তেওঁক সাক্ষাৎকাৰেই নিদিলে
তেওঁক এপইণ্টমেণ্ট নিদিলে তেওঁ হেৰিয়াক চেলুট এটা মাৰি গুচি আহিলে কি কয় আপোনাৰ অমিত শ্বাহক চেলুট এটা মাৰি গুচি আহিলে অমিত শ্বাহেও 1 টকা নিদিলে এতিয়া 1 মাহ হৈ গৈ যেতিয়া 2 দিন হৈছে কালি গৈ তেওঁ প্ৰথম লগ পাইছে প্ৰধানমন্ত্ৰীক লগ পাইছে প্ৰধানমন্ত্ৰীক লগ পাই আকৌ পইচা বিচাৰিবলৈ তেওঁ সক্ষম নহ'ল মই তেওঁক ফোন কৰিছোঁ সেইদিনা যে তেওঁক মই বাৰম্বাৰ কৈছোঁ যে দাদা আপুনি গৈছে আপোনাৰ কিন্তু চেণ্ট্ৰেল গভৰ্ণমেণ্টত ভাল চিনাকি আছে এতিয়া আপোনাক পুৰা চেণ্ট্ৰেল লিডাৰ হিচাপেই মানে মানুহে গতিকে আপুনি কিন্তু পইচাটো উলিয়াই নক আপোনাৰ কামটো সেইটো এই ৰ'বাচোন ৰ'বা পইচা আছে নহয় আমাৰ পইচা আছে নহয় পইচা চিন্তা কৰিব নালাগে তো পইচা নাই মালে নাই হা পইচাই নাই এতিয়া উলিয়াই দিব লাগিছিলে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ লগত এই পইচাটোৰ কথা পাতিব লাগিছিলে যে নেশ্যনেল ডিজাষ্টাৰ ঘোষণা কৰক নহ'লেও এটা ডাঙৰ কেলামিটি বুলি ঘোষণা কৰি দিয়ক নেশ্যনেল ডিজাষ্টাৰ নকৰিলোঁ তেতিয়াহ'লেও এটা স্পেচিয়েল ফাণ্ড পাওঁ সেইটো নকৰিলে তাৰ পাছত এতিয়া NDRFৰ পুঁজিটো ঠিকমতে খৰচ কৰিব নোৱাৰে হা এতিয়া 2 নম্বৰ এই যে আমাৰ মানুহবিলাকক দিব ফাঁকি চাকি মাৰি 1,70,000 টকা দিব এটা পৰিয়ালক হা আৰু গাঁৱৰ মানুহক 1,70,000 টাউনৰ মানুহক 1,20,000 এতিয়া এই যে দিব দিয়াৰ পাছত যিবিলাক বিজনেছ হাউচবিলাক ক্লছ হ'ল আমাৰ গাঁৱৰ কোনোবা এখন দোকানৰ বাৰু ক'ৰবাত ইঞ্চুৰেঞ্চ থাকে নেকি আমাৰ শিৱসাগৰ টাউনৰ বেছিভাগ দোকানৰ ইঞ্চুৰেঞ্চ নাই হা যদি ইঞ্চুৰেঞ্চ নথকা এতিয়া দোকানবিলাককো 10 লাখ টকা ক্ষতিপূৰণ দিব লাগে চৰকাৰে নিয়ম মতে সেইটো ক'ৰ পৰা দিব পাৰে সেইটো যদি ইয়াত কিন্তু নিয়ম নাই হেৰিয়াত NDRFত দোকানত দিয়াৰ নিয়ম নাই ইঞ্চুৰেঞ্চৰ পৰাহে উলিয়াব লাগে এতিয়া ইঞ্চুৰেঞ্চ নাইয়ে নহয় বহুত দোকানৰ তেতিয়াহ'লে কি কৰিব লাগিব এই CM ৰিলিফ ফাণ্ডটোতে পইচা পাইছে তাৰ পৰা খৰচ কৰিব লাগিব এতিয়া CM ৰিলিফ ফাণ্ডটো অকল লৈ থাকে ক'ত মই যিহেতু বিৰোধী সমষ্টি মোৰ সমষ্টিত পইচাটো নিদিয়ে তাৰমানে সেইটো অকল হিমন্ত বিশ্বই ভাল পোৱা সমষ্টিটোত দিয়ে বুজিছানে তো এইটো কাৰণে আজিৰ দিনটোত মই 2টা প্ৰস্তাৱ অসমৰ মুখ্যমন্ত্ৰীক দিব খোজো 1 নম্বৰ কথা আপুনি যে ব্যৰ্থ হৈছেতো খাটাং সব ক্ষেত্ৰতে তাতকে ডাঙৰ কথা বিপদৰ সময়ত আপোনাক আমাৰ গামোচা পিন্ধা প্ৰধানমন্ত্ৰী কি নাম আছিলে নৰেন্দ্ৰ মোদী আপোনাক সাক্ষাৎ নিদিলে মোৰতো ইমান খং উঠি আছে নহয় মই সেইকাৰণে সেইদিনা একদম মই মিটিঙত কৈ আছোঁ বোলো একদম প্ৰধানমন্ত্ৰীয়ে আমাৰ অসমলৈ আহিলে একদম কয় কি খবৰ ভালে আছে এনেকৈ কয়নে নাই বাৰু হা তো এনেকে কয়নে নাই তো সেই মানুহটো অসমীয়াত ভাষণ দিয়া 7 দিন আমাৰ ইলেকশ্যনৰ সময়ত আহে এই সময়ত একদম আমি অসমীয়া মানুহ আটাইতকৈ ডাঙৰ বিপদত পৰিলোঁ একদিন নাহিলে 100টা মানুহ মৰি গ'ল 105 জন মৰিলে আৰু মুখ্যমন্ত্ৰীয়ে সাক্ষাৎ কৰিবলৈ যাওঁতে সাক্ষাৎ নিদিলে এমাহ 2 দিনৰ পাছত সাক্ষাৎ দিলে এমাহ 2 দিনৰ পাছত দিয়াৰ পাছতো শূন্যতা লৈ আহিছে বিশ্ব শৰ্মাক যদি 10% ধন্যবাদ দিওঁ মোৰ মতে 40% ধন্যবাদ দিব লাগিব ইউটিউবাৰ আৰু সামাজিক মাধ্যমক 40% হয় তা বাকিখিনি ধন্যবাদ ডেফিনেটলি ৰাইজৰ এতিয়া মোৰ কথাটো হ'ল যে আমাৰ প্ৰত্যেকটো সম্পদ ৰাষ্ট্ৰীয় সম্পদ কিন্তু আমাৰ দুৰ্যোগবিলাক কেতিয়াও ৰাষ্ট্ৰীয় দুৰ্যোগ নহয় আপুনি যিটো কথা এতিয়া ক'লে ধৰক মন কি বাত তেতিয়া মোদীয়ে যেতিয়া কৈছে আমাৰ লাভলীনাৰ কথা কৈছে কমনৱেলথত খেলিবলৈ যোৱাৰ সেই সময়ত হয়নে একেটা সময়তে পানীত ডুবি আছে এটা শব্দও নক'লে এতিয়া যে এই 1 মাহত এদিনো নাহিলে জেপি নাড্ডাক একদম 18 নম্বৰ দিনাখন পঠিয়াইছে 18 নম্বৰ দিনাখন জেপি নাড্ডা আহিছে অমিত শ্বাহ নাহিলেই এই যে আমি মানুহবিলাক অকণমানতে আমি গলি যাওঁ আবেগিক হৈ যাওঁ গামোচাখন ল'লেই বা ভায়ো বেহেনো বুলি কৈ দিলেই বা অসমীয়াত কিবা এটা কৈ দিলেই সঁচাকৈ আপুনি কি বুলি ভাবে মানে প্ৰধানমন্ত্ৰীগৰাকী কিয় নাহিলে বাৰু অসমৰ মানুহেতো বিচাৰিছিলে এনেকুৱা এটা ভয়ংকৰ দুৰ্যোগৰ দিনত তেখেত আহক এবাৰ তেওঁনো আহি কি ক'বহিনো মানুহে বিচাৰে কি মানে তেওঁ আহাটোৱে অসমীয়া মানুহৰ কাৰণে এটা সাহস বা কেন্দ্ৰীয় চৰকাৰে গুৰুত্ব দিছে সেইটোৱে বুজি পালেহেঁতেন কিন্তু মুখ্যমন্ত্ৰীয়ে কৈ আছে যে মোদী আহিলে কি হ'ব পইচাটো আমাক দিব লাগে পইচাটো দিছে নহয় মানে পইচা যদি দিলেহেঁতেন তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মাই আকৌ সেৱা কৰিবলৈ এনেকৈ প্ৰধানমন্ত্ৰীৰ ওচৰলৈ যাব নালাগিলেহেঁতেন আঁঠু কঢ়া বুলি যে কয় হিমন্ত বিশ্ব শৰ্মাই মোদীৰ ওচৰত আঁঠু কাঢ়িও আজিলৈকে 1 টকা আনিব নোৱাৰিলে এতিয়া যদি সেই পইচাটো নাই তেনেহ'লে 3খন জিলাৰ আপুনি কোৱা যিটো অৱস্থা এই যে অকল মেনুৱেলত থকাৰ ওপৰত গৈ পেলাই কামখিনি কৰিব পাৰিব লাগিবতো সেইখিনি তেনেহ'লে কেনেকৈ সম্ভৱ হ'ব না মানে সেইকাৰণে সম্ভৱ নহয় এখন ঘৰৰ কাৰোবাৰ 1 কোটি টকা খৰচ হৈছে যিদিনা বানপানী হৈছে আপোনাৰ 23 তাৰিখৰ দিনা মই গুৱাহাটীৰ পৰা যেতিয়া ঘূৰি গৈ 23 তাৰিখৰ দিনা 22 তাৰিখৰ দিনা ঘূৰি গৈ পালোগৈ 23 তাৰিখৰ দিনা মোৰ গাড়ীখন বেয়া হৈ গ'ল পানীত সোমাই গ'ল পানীত সোমাই মোৰ গাড়ীখন বেয়া হৈ গ'ল মই কিনিছিলোঁ MLA হেৰিয়াৰ পৰা কি কয় লোন লৈ আমাৰ বিধানসভাৰ পৰা
সেই গাড়ীখনত যেতিয়া পঠিয়াই দিলোঁ গেৰেজে যেতিয়া টানি লৈ গ'ল এতিয়া মোৰ সেই গাড়ীখনত বিল আহিছে 7,25,000 টকা গাড়ীখনত পানী সোমাই গ'ল গোটেই ইঞ্জিনটোৱে ব্লক হৈ গ'ল 7,25,000 টকা দি যদি মই সেই গাড়ীখন বনাওঁ সেইখন গাড়ী আৰু ব্যৱহাৰ উপযোগী হৈ থাকিবনে এতিয়া যেতিয়া ইঞ্চুৰেঞ্চে ক'লোঁ যে নাই ইঞ্চুৰেঞ্চ আছে ইঞ্চুৰেঞ্চে মোক দিব 4,50,000 টকা আচ্ছা মই দিব লাগিব 3,25,000 টকা তাৰমানে তাৰ পৰা কি হ'ল তেনেকুৱা এখন গাড়ীয়ে মোৰ গাড়ীখন মই বাহিৰৰ পৰা গৈহে এনেকৈ সোমাইহে ফচিলোঁ তাততো গোটেই একদম পুৰা হাজাৰ গাড়ীটো একদম বোকাৰে পুতি পেলালে সেইবিলাক গাড়ীটো কোনো দিন আৰু ব্যৱহাৰ নহ'ব লাখ লাখ স্কুটি আৰু আপোনাৰ মটৰ চাইকেল লাখ হিচাপত মটৰ চাইকেল আৰু স্কুটি পুতি পেলালে হা লাখ লাখ মানুহৰ ঘৰৰ একদম মেট্ৰেছ বিচনা চববিলাক পুতি পেলালে চববিলাক যিমান আপোনাৰ ভঁৰাল ঘৰ আছিলে চববিলাক শেষ হৈ গ'ল একোৱে নাই আমাৰ একদম নিম্ন মধ্যবিত্ত পৰিয়ালৰ আটাইতকৈ ডাঙৰ সম্পত্তি ফ্ৰিজটো আটাইতকৈ ডাঙৰ সম্পত্তি আপোনাৰ কি কয় এইটো সোফা সেটটো হয়নে সোফা চিটটো তো আমাৰ নিম্নবিত্ত পৰিয়ালৰ টিভিটো আমাৰ মানে হেৰি কি কয় আপোনাৰ এইটো এই আপোনাৰ এখন এইটো যে বেটেৰীত গ'লে মানে যিটো লগাই এইটো কি বুলি কয় কি কয় ইনভাৰ্টাৰটো এই ইনভাৰ্টাৰটো এইবিলাক চব শেষ হৈ গ'ল আমাৰ জেনেৰেল বিচনাখন আছে এই বিচনাখনটো শেষেই হ'ল তাতকৈ যে ভিতৰত এই তুলিবিলাক থাকিব পৰা এখনক কি বুলি কয় বক্স পালেংখনো শেষ হৈ গ'ল তাৰমানে মোৰ জীৱনৰ 14 পুৰুষে কৰা ইনকামৰ পাছত মই যিখন ঘটিছিলোঁ মোৰ ঘৰটোও গ'ল ভঁৰালটোও গ'ল গোহালিটোও গ'ল বিচনাখনো গ'ল গোটেইকেইটা সম্পত্তিও গ'ল ল'ৰা ছোৱালীৰ চাৰ্টিফিকেটো গ'ল মোৰ আধাৰ কাৰ্ডখনো গ'ল মই সৰ্বশান্ত হোৱাৰ পাছত এটা পৰিয়ালক মিনিমাম 10 লাখ টকা দিব লাগেনে নাই মই ডিমাণ্ড কৰোঁতে মানুহে কৈ আছে যে তই 10 লাখ টকা কেলৈ ডিমাণ্ড কৰিছ মই কৈছোঁ যে 10 লাখ টকাটো মিনিমাম সেইটোতো টকাই নহয় এটা পৰিয়ালৰ আটাইতকৈ দুখীয়া মানুহ ঘৰকো 10 লাখ টকা দিলে এতিয়া ঘৰ এটা বনাব নোৱাৰে ঘৰটো চাফা কৰি তাত বনাবলৈ তাৰ বস্তুকেইটা কিনিব নোৱাৰে সেইকাৰণে মই বিচাৰিছিলোঁ যে মিনিমাম চৰকাৰে 10 লাখ টকা দিয়ক আৰু মিনিমাম যদি 10 লাখ টকা দিবলৈ হয় বিজনেছ হাউচ এটাক দিবৰ কাৰণে বেপাৰী এখন দোকানক আৰু এটা ঘৰক 10 লাখ টকাকে যদি মিনিমাম দিয়ে বাকী গাড়ী গুড়া চব গ'লেই চববিলাক যোৱাৰ পাছত যদি টকা 10 লাখো দিয়ে তেতিয়াহ'লে অন্ততঃ পৰিয়ালটো যেনে তেনে পৰিয়ালটো ষ্টাৰ্ট কৰিব পাৰে এতিয়া দিব কিমান টাউনৰ মানুহক 1,20,000 গাঁৱৰ মানুহক 1,70,000 তাৰ পৰা হাইয়েষ্ট যাব পাৰে সেইটো চব অংক কৰি দিলে এনেই মিছামিছি কথা লিখি দিলে মানে সেইটো হ'বগৈ পাৰে 3,85,000 টকা তাতকৈ আৰু নহয় কেন্দ্ৰীয় চৰকাৰৰ যে প্ৰতিনিধিটো আহিছিল সেই প্ৰতিনিধিয়ে দিয়া প্ৰতিবেদনৰ ভিত্তিটো অসম চৰকাৰে 3খন জিলাৰ কাৰণে বিশেষভাৱে অৰ্থনৈতিক পেকেজ এটা দিয়াৰ সম্ভাৱনা আছিল আপুনি কিবা গম পাইছে নেকি মানে চবে কৈছিলে যে এটা অৰ্থনৈতিক পেকেজ এবাৰ এই প্ৰতিনিধি দলটো যোৱাৰ পাছতে দিব তাৰপিছততো সেইটোতো নিমাও হৈ গ'ল একোৱে খবৰ নাহিলে তাৰপিছত মই তেতিয়াই নহ'ব বুলি যেতিয়া গম পালোঁ যেতিয়া প্ৰধানমন্ত্ৰীয়ে তেওঁক সাক্ষাৎকাৰ নিদিলে তাৰপিছত যেতিয়া প্ৰধানমন্ত্ৰীয়ে সাক্ষাৎকাৰ এইবাৰ দিলে এমাহৰ পাছত তাৰপিছত যেতিয়া ষ্টেটমেণ্টটো তেওঁ চাইছোঁ তেওঁ বোলে 100 দিনৰ খবৰ দিবলৈ গৈছিলে ঠিক আছে মই অনুষ্ঠানটো শেষ কৰিম এতিয়া মই একদম শেষত আপোনাক এটা কথা সুধিম এতিয়া কাজিৰঙাত শেহতীয়াকৈ এই ইকো চেনচিটিভ জোনক লৈ যিটো বিতৰ্ক হৈছে বহুত মানুহে কৈছে যে আপুনি তাত অলপ মানে ঢিলা ভূমিকা এটা লৈছে আৰু বহুতেই কৈছে যে আপোনাৰ তাত অৰ্কিড উদ্যানখনৰ আপুনি এক্সপাণ্ড কৰিছে যিটো কাৰণে আপুনি নিজেও খলঠেকত পৰিছে যিটো কাৰণে আপুনি দুই নাও দুই ভৰি হৈ আপুনি মাজেদি এটা সুবিধাজনক নজনা মানুহবিলাকে কৈ আছে এইটো কথা কথাটো হ'ল ইকো চেনচিটিভ জোনত অকল 3টা বস্তু নিষিদ্ধ আপুনি একদম চমুকে কওক 3টা বস্তু নিষিদ্ধ এটা হ'ল মাইনিং তাৰমানে শিল খন্দা কয়লা খন্দা এইবিলাক নিষিদ্ধ একচুৱেলি কাজিৰঙাখন আৰু কাজিৰঙাৰ চাৰিওপাশৰ মানুহবিলাকক ধ্বংস কৰি দিব পাৰে কাজিৰঙাৰ ওপৰ ফালে থকা চাউদাৰ্ণ পাৰ্টত থকা কাৰ্বি পাহাৰবিলাকত যদি শিল খনন কৰে 2019 চনৰ পৰা সেইটো বন্ধ হৈ গ'ল সেইকাৰণে নহ'লে কাজিৰঙাখনলৈ সেইবিলাক চব আহিয়ে গৈছিলে আৰু এই যেনেকুৱা এতিয়া প্ৰলয় আহিছিলে সেই প্ৰলয়টো আহিছিলে আৰু বা 2019 চন মানত আমি দেখিছিলোঁ 18 চন মানত সেইটো প্ৰলয় আহিছিলে সেইটো বন্ধ হৈ গ'ল কাৰণ 19 চনৰ পৰা বন্ধ কৰি দিলে এটা সুপ্ৰিম কোৰ্টৰ ভাৰ্ডিক্টত